So hello everyone, welcome to Vidya Web. So আপোনালোকে বহুতে ডিমান্ড কৰি আছিলে লাৰ্নিং থিওৰিজ লাগে কনসেপ্ট আৰু এমসিকিউৰ হৈতে সো আজি আমাৰ এইটো ভিডিঅ'ত আমি লাৰ্নিং থিওৰি ডিসকাস কৰিম এইটো কেৱল বিএড এন্ট্ৰেন্সৰ কাৰণে নহয় আপোনালোকৰ বিএডৰ যেটো সিলেবাস থাকে তাতো আছে মানে যেতিয়া আপোনালোকে বিএড পাস কৰিব এলং উইথ আসাম টেট সিটেট সবৰ কাৰণে এইটো হেল্পফুল হ'ব তো ইয়াতে মই মোস্ট ইম্পৰ্টেন্ট লাৰ্নিং থিওৰিজ যিবিলাক আমাৰ এক্সামত সোধে সেইবিলাক লৈ আহিছো আৰু লগতে মই পিকচাৰছো এড কৰি দিছো যাতে পিকচাৰছৰ হৈতে মই ভালদৰে এক্সপ্লেইন কৰি দিব পাৰো আফটাৰ দ্যাট মই বহুতখিনি মানে 50টা মান questions add কৰিছো based on this learning theories so বলক আমি start কৰো আজিৰ ভিডিওটো so first learning theory হল আমাৰ trial and error theory of learning নামতে আপোনালোকে গম পাইছে হয়নে trial and error অৰ্থাৎ ট্রাই কৰি যাম আমি ট্রাই কৰি থাকতে কি হ'ব এৰৰ্স হ'ব এৰৰ্স খিনি কি হ'ব লাহে লাহে ৰিডিউস হ'ব যিমান আমি ট্রাই কৰি যাম হিমান আমাৰ এৰৰ্স খিনি কি হ'ব লাহে লাহে ৰিডিউস হৈ থাকিব আৰু আফটাৰ দ্যাট এটা সময় আহি যাব যত কি হ'ব আমাৰ এৰৰ খিনি একদম টোটালি নাইকিয়া হৈ যাব এন্ড উই উইল গট মানে আমি আমাৰ কি কৰিম লাৰ্নিং এচিভ কৰিম ঠিক আছে সো এইটো আমাৰ কোনে দিছিলে এইটো আমাৰ দিছিলে এডওয়ার্ড এল থৰ্নডাইকে সো ডেফিনেটলি যদি থিওরি দিছে কোনো না কোনো এটা এক্সপেরিমেন্ট ডেফিনেটলি হি কৰিব আমেরিকান সাইকোলজিস্ট আছিলে সো আমি ডাইরেক্টলি বস্তুটো আগতে বুজিলো ইয়াতে কি কৈছে সো ট্রায়াল এন্ড এরর থিওরিয়ে কি কয় ট্রায়াল এন্ড এরর থিওরি এইটোৱে কয় যে লার্নিং অকার্স থ্ৰু ৰিপিটেড ট্রায়ালস এন্ড এরর্স আনটিল দ্য কারেক্ট রেসপন্স ইজ অ্যাচিভড অর্থাৎ আপুনি ইয়াতে বহুতখিনি ট্রায়াল কৰিব মিস্টেকস হ'ব মিস্টেকসখিনি কি লাহে লাহে আপোনাৰ ৰিডিউস হৈ যাব এন্ড ইট উইল ৰিডিউস দ্য এরর্স ঠিক আছে আৰু আফটাৰ দ্যাট আপুনি এটা কি কৰিব এটা পারফেক্ট লার্নিং এচিভ কৰিব পাৰিব সো ইয়াতে মেইন পয়েন্টস মানে একচুয়ালি মই ইয়াতে গোটেইখিনি থিওৰি আপোনালোকৰ কাৰণে প্ৰভাইড কৰি দিছো কিয়নো মই পিডিএফ টো আমাৰ টেলিগ্ৰাম গ্ৰুপত আপুনি পাই যাব ডেসক্ৰিপচনত মই লিংকটো দি দিম ঠিক আছে সো এই পিডিএফ টো পালে আপোনালোকে কি জাস্ট নট অনলি দা এমসিকিউজ আপোনালোকে ধুনিয়াকে বস্তুখিনি প্ৰিপেয়াৰ কৰিব মানে থিওৰিজখিনি পঢ়ি ল'ব তাৰ পিছত আপোনালোকে এমসিকিউ কোনি কৰিব বহুত ভাল হ'ব ঠিক আছে তো আমাৰ থৰ্নডাইকৰ এক্সপেৰিমেন্টটো কিহৰ ওপৰত আছিল ট্রায়াল এন্ড এৰৰৰ দ্যাট ইজ ইয়োৰ হাংৰি ক্যাট পাজল বক্স এক্সপেৰিমেন্ট ঠিক আছে তো হাংৰি ক্যাট পাজল বক্স এক্সপেৰিমেন্ট আৰু এটা কথা কৈ দিও থৰ্নডাইক আছিল এজন বিহেভিয়াৰিষ্ট অৰ্থাৎ তেখেতৰ এক্সপেৰিমেন্টে কি প্ৰমোট কৰিছিল বিহেভিয়াৰিজম প্ৰমোট কৰিছিল অৰ্থাৎ ইয়াতে কি কৰা হয় মই কৈ আছো থিওৰিত তো এক্সপেৰিমেন্টত কি কৰিছিল এটা হাংৰি ক্যাট ঠিক আছে হাংৰি মেকুৰী এটা কি কৰিলে মানে বহু সময় খাবলৈ দিয়া নাই তাৰ পিছত এনে ধৰণৰ এটা বক্স ডিজাইন কৰিছিল বক্সত ডিজাইন কৰাৰ পিছত কি কৰিলে এই বক্সত কি আছে বক্সৰ ভিতৰত এটা লিভাৰ আছে এই লিভাৰটোৱে কি কৰে এই লিভাৰটো থ্ৰুৱেদি এই দৰজাটো মানে কানেক্টেড আছে এই লিভাৰত প্ৰেছ কৰিলে কি হ'ব দৰজাটো খুলি যাব তাৰ বাহিৰে আৰু এই দৰজাটো খোলাৰ উপায় নাই ঠিক আছে তো তেখেতে কি কৰিলে আৰু লগতে কি কৰিলে এই বক্সৰ এই সন্মুখতে এটা মানে ট্ৰান্সপাৰেন্ট গ্লাস লগালে দেন কিবা থৰ্নডাইকে কি কৰিলে ভিতৰত মেকুৰীটো সোমাই দিলে তো ডেফিনেটলি হি ট্ৰান্সপাৰেন্ট আছিল তো বাহিৰত বস্তুটো ট্ৰান্সপাৰেন্ট থকাৰ কাৰণে বাহিৰত দেখা পালে হয় তো ভিতৰত মেকুৰীটো ভিতৰত সোমাৰ পিছত কি কৰিলে বাহিৰত ই ফুড দিলে মেকুৰীটো যেহেতু কি আছিল হাংৰি আছিল তো ডেফিনেটলি ফুড দিয়াৰ ফলত তাৰ কি হ'ব ফুড দেখাৰ ফলত ডেফিনেটলি তাৰ ভোক লাগি যাবই ভোক লাগিলে কি হ'ব ই বাহিৰলৈ আহিব চেষ্টা কৰি আছে বাট দ্য থিং ইজ দ্যাট এই দৰজাটো খোলাৰ একমাত্ৰ উপায় হ'ল এইটো আমাৰ লিভাৰ এই লিভাৰক প্ৰেছ কৰিলেই দৰজাটো খুলি যাব কেটটোৱে কি কৰিলে বহুতবাৰ ট্ৰাই কৰিলে বহুতবাৰ বাৰে ট্ৰাই কৰি আছে বাট বাহিৰত ওলাব পৰা নাই এণ্ড সাডেনলি কি হ'ল হি হঠাতে এই লিভাৰখনত ভৰি দিলে লিভাৰত ভৰি দিয়াৰ লগে লগে কি হ'ল দৰজাটো খুলি গ'ল কেটটোৱে কি কৰিলে বাহিৰত আহি ফুডটো খালে ঠিক আছে নেক্সট ডে সেম প্যাটাৰ্ন সেম বস্তু ৰিভাইজ কৰা হ'ল ডে 2 সিমিলাৰলি কি হ'ল কেটটোৱে আগৰবাৰ দ্যাট মিন্স ফাৰ্ষ্ট টাইমত যিমান সময় লৈছিলে এই লিভাৰটো প্ৰেছ কৰিবলৈ সেকেন্ড ডেট কি কৰিলে তাতকে অলপ সময় কম ললে অৰ্থাৎ কেটটোৱে লাহে লাহে ধৰিব পাৰিছিল যে কি হ'ব মই এই লিভাৰটো প্ৰেছ কৰিলেই দৰজাটো খুলিব পাৰিব আদাৰৱাইজ দৰজাটো খোলাৰ উপায় নাই তো এইটো বাৰে কন্টিনিউ কৰা হ'ল ঠিক আছে এটা সময় এনেকুৱা আহি গ'ল ৰিপিটেড ট্ৰায়ালছৰ পিছত এনেকুৱা এটা সময় আহি গ'ল কেটটোক ভিতৰত সোমাই দিয়াৰ লগে লগে হি বাহিৰলৈ ওলাই আহিব পাৰে কিয়নো হি গম পাই গৈছে এই লিভাৰটো আমি প্ৰেছ কৰিলে মই প্লেছ কৰিলে কি হ'ব এই দৰজাটো খুলি যাব অৰ্থাৎ মই বাহিৰত আহি ফুডটো খাব পাৰিম দ্যাট ইজ ওয়াই ইয়াতে কি হ'ল ই ৰিপিটেড ট্ৰায়াল কৰি আছিলে ঠিক আছে ৰিপিটেড ট্ৰায়াল কৰি আছিলে আৰু কি হৈ আছিলে বাৰে এৰৰ্স হৈ আছিলে বাট এই ৰিপিটেড ট্ৰায়ালছ কৰি থাকোতে কি হ'ল এই সময়খিনি কমি গ'ল অৰ্থাৎ ৰিপিটেড ট্ৰায়ালছ লিডছ টু কি কৰিলে ৰিডিউস দ্য এৰৰ্স এণ্ড আফটাৰ দ্যাট কেটটোৱে শিকি গ'ল যে মই এই লিভাৰটো প্ৰেছ কৰিলে কি হ'ব দৰজাটো খুলি যাব দ্যাট মিন্স কি হ'ল আমাৰ এৰৰ্সখিনি কি হৈ গ'ল ৰিডিউস হৈ গ'ল হয়নে দ্যাট মিন্স কেটটোৰ কি হ'ল লাৰ্নিং এচিভ হ'ল চ' দিছ ৱাজ দ্য থিয়ৰি অফ হোৱাট ট্ৰায়াল এণ্ড এৰৰ ইয়াতে চাওক
দুটা বস্তুৰ ওপৰত কাম হৈছে মই ক'লোঁ থৰ্নডাইকৰ থিয়ৰী কিহৰ ওপৰত বেষ্ট আছিলে বিহেভিয়াৰিজমৰ ওপৰত ইয়াতে চাওক ইয়াতে কিন্তু এছ আৰ থিয়ৰী বুলি ক'ম আমি ষ্টিমুলাছ এছ আৰু আৰ এছ ফৰ ষ্টিমুলাছ উদ্দীপক ঠিক আছে যিটোৱে কি কৰে উত্তেজনা সৃষ্টি কৰে ইয়াতে এছ আৰ কোনটো হ'ব ষ্টিমুলাছটো কোনটো হ'ব এই ফুডটো হ'বনে নাই ষ্টিমুলাছটো ডেফিনেটলি ফুডটোৱে হ'ব ফুডটোৱে কি কৰিলে কেটটোক উত্তেজনা মানে উত্তেজিত কৰি দিলে আৰু ৰেছপন্সটো কি আছিলে ৰেছপন্সটো আছিলে এই কেটটোৱে বাহিৰত ওলোৱা বস্তুটো ডেট মিনছ ইয়াতে এই থিয়ৰিটো কিহৰ ওপৰত বেছ আছিলে ষ্টিমুলাছ এণ্ড ৰেছপন্সৰ ওপৰত অৰ্থাৎ পাৰফেক্ট ষ্টিমুলাছ দিয়া হ'ব তাৰ সৈতে পাৰফেক্ট ৰেছপন্স দিলে আমাৰ কি হ'ব এই ইৰৰ্ছখিনি ৰিডিউচ হৈ থাকিব তো এই বস্তুখিনি ইয়াতে লিখা আছিলে মই এই পিকচাৰৰ সৈতে বস্তুখিনি বুজাই দিলোঁ আপোনালোকে পিছত পঢ়ি ল'ব চ' ডেট ৱাজ দ্য থিয়ৰি অফ ট্ৰায়েল এণ্ড ইৰ'ৰ আৰু লগতে থৰ্নডাইকে কি দিছিলে তিনিটা ল দিছিলে মেইন লজ অফ লাৰ্ণিং এই তিনিটা লৰ থ্ৰুৱেদি থৰ্নডাইকে কৈছিলে যে আমাৰ পাৰফেক্ট লাৰ্ণিং এচিভ হ'ব পাৰে ফাৰ্ষ্ট ল কি কৈছিলে ল অফ ৰেডিনেছ অৰ্থাৎ নামতে কাম ৰেডিনেছ আপুনি কিবা বস্তু এটা শিকিব গ'লে আপুনি মেণ্টেলি ফিজিকেলি কি থাকিব লাগিব ৰেডি থাকিব লাগিব দেন ইউ উইল এচিভ দ্য পাৰফেক্ট লাৰ্ণিং ছেকেণ্ড ল কি কৈছে ল অফ এক্সাৰচাইজ যিটো এই মাত্ৰ সি পাৰফৰ্ম কৰিলে মেকুৰীটোৱে বাৰে বাৰে কি কৰি আছিলে বস্তুটো পাৰফৰ্ম কৰিয়েই আছিলে এক্সাৰচাইজ কৰিয়েই আছিলে এণ্ড ইট লিডছ টু হোৱাট ডেফিনেটলি ই কি কৰিলে লাৰ্ণিংটোক ষ্ট্ৰেন কৰি দিলে আৰু কি কৰিলে লেক অফ প্ৰেক্টিছ যদি হ'ল হয় কেটটোৱে যদি চেষ্টা নকৰিলে হয় দেন ইট উইল কি হ'ল ৰিডিউচ হ'ল হয় লাৰ্ণিংটো কি হৈ গ'ল হয় আমাৰ ৰিডিউচ হৈ গ'ল হয় তো ল অফ এক্সাৰচাইজে এইটোৱে কয় যিমান আমি প্ৰেক্টিছ কৰি যাম সিমানে আমাৰ লাৰ্ণিংটো কি হৈ যাব ভাল হ'ব আৰু ল অফ ইফেক্টে কি কয় ল অফ ইফেক্টে কয় যদি কিবা বস্তু এটা কৰাৰ ফলত আপুনি এটা গুড ৰিজাল্ট পাইছে ঠিক আছে ডেফিনেটলি তেনেহ'লে আপোনাৰ কি হ'ব যিটো কাম আপুনি কৰি আছিলে সেই কামটো কি হ'ব পজিটিভলি ইনফ্লুৱেঞ্চ হ'ব ধৰি লওক আপুনি এটা স্কুলৰ ষ্টুডেণ্ট ঠিক আছে আপুনি এটা ষ্টুডেণ্ট আপুনি কুৱেশ্যন ছল্ভ কৰিলে টিচাৰক দেখালে টিচাৰে আপোনাক কি কৰিলে প্ৰেজ কৰিলে তো ডেফিনেটলি নেক্সট ক্লাছত আপুনি কি কৰিব মানে নেক্সট ক্লাছত আপুনি হোমৱৰ্ক কৰিব চেষ্টা কৰিব হয়নে নহয় ৰিৱাৰ্ডৰ সৈতে আপুনি কি কৰিলে প্ৰেজ কৰা হ'ল আপোনাক মানে টিচাৰে কি কৰিলে আপোনাক চাবাচি দিলে তো ডেফিনেটলি আপুনি কি হ'ব বস্তুটো ইনক্ৰিজ হৈ যাব আপোনাৰ মানে সেই পজিটিভ এটিটিউডটো বাট যদি আপুনি মানে কি কৰিলে ক্লাছত হাল্লা চিল্লা কৰি আছিল টিচাৰে আপোনাক কি কৰিলে আপোনাক মানে পানিছমেণ্ট দিলে তো পানিছমেণ্ট দিয়াৰ ফলত কি হ'ব আপুনি গম পালে যদি মই হাল্লা চিল্লা কৰোঁ বা চিঞৰ বাখৰ কৰোঁ ডেফিনেটলি মোক কি কৰা হ'ব পানিছমেণ্ট দিয়া হ'ব তো ডেফিনেটলি আপুনি লাহে লাহে কি কৰি দিব আপোনাৰ এই চিঞৰ বাখৰখিনি ৰিডিউচ কৰি দিব এইখিনি ইয়াতে কোৱা হৈছে ৰেছপন্স ফল'ড বাই ছেটিছফাইং আউটকামছ আৰ মোৰ লাইকলি টু বি ৰিপিটেড ঠিক আছে আৰু যদি ৱায়াৰ এছ ৰেছপন্স ফল'ড বাই আনপ্লিজেণ্ট আউটকামছ আৰ লেছ লাইকলি টু বি ৰিপিটেড তো এই তিনিটা লয় আমাক কোনে দিছিলে থৰ্নডাইকে দিছিলে আৰু কৈছিলে এই তিনিটা লয় হয় আমাৰ মেইন লজ অফ লাৰ্ণিং ৰিয়েল লাইফ এক্সাম্পলছ কি হ'ব পাৰে ট্ৰায়েল এণ্ড ইৰৰৰ আপোনালোকে যেতিয়া চাইকেল চলোৱা শিকিছিলে একবাৰতে শিকিছিলে নেকি ডেফিনেটলি নহয় আপোনালোকে ট্ৰাই কৰিছিলে বাৰে পঢ়িছিলে বাৰে পঢ়ি আকৌ ষ্টাৰ্ট কৰিলে এনেধৰণে আপোনালোকে কি কৰিলে হাউ টু ৰাইড এ বাইচাইকেল আপোনালোকে চাইকেল চলাব শিকিলে ডেফিনেটলি ড্ৰাইভিং ইজ ভেহিকেল ছেম মেথামেটিকেল প্ৰব্লেমছো অলছ' ছেম একবাৰতে আপুনি কৰিব নোৱাৰে বাৰে প্ৰেক্টিছ কৰি থাকি আপুনি শিকিছে হয়নে নহয় চ' এইখিনি আছিলে আমাৰ ৰিয়েল লাইফ এক্সাম্পলছ পিছত আপোনালোকে চাই ল'ব মই থিয়ৰিখিনি বুজাই দি আছোঁ এডুকেশ্যনেল ইম্পৰ্টেঞ্চো ডেফিনেটলি থাকিবনে নাই এনকাৰেজেছ ৰেগুলাৰ প্ৰেক্টিছ টু ইম্প্ৰুভ লাৰ্ণিং যদি আপুনি বাৰে প্ৰেক্টিছ কৰি থাকে আপোনাৰ ইম্প্ৰুভ হ'বনে নাই লাৰ্ণিং সেইটোৱে কৈছে পজিটিভ ৰিএনফৰ্চমেণ্টে কি কৰে মটিভেট কৰে ষ্টুডেণ্টক টু কণ্টিনিউ দ্য লাৰ্ণিং প্ৰচেছ চ' এইখিনি আছিল আমাৰ থিয়ৰি অফ কি ট্ৰায়েল এণ্ড ইৰ'ৰ ডেট ইজ ট্ৰায়েল এণ্ড এৰ'ৰ থিয়ৰি অফ লাৰ্ণিং বাই E.L. থৰ্নডাইক যিটো আমাৰ বিহেভিয়াৰিজমৰ ওপৰত বেছ আছিলে ষ্টিমুলাছ এণ্ড ৰেছপন্সৰ ওপৰত কাম কৰিছিলে নেক্সট হ'ল আমাৰ কণ্ডিশ্যনিং থিয়ৰি অফ লাৰ্ণিং দুটা কণ্ডিশ্যনিং থিয়ৰি থাকে এটা হ'ল ক্লাছিকেল এটা হ'ল অপাৰেণ্ট ঠিক আছে তো ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰি কি কয় ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰি কোনে প্ৰপ'ন কৰিছিলে ইভান পেভলভে ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰি অফ লাৰ্ণিং ৰাছিয়ান চাইক'লজিষ্ট আছিলে এজ ৱেল এজ এ নোবেল প্ৰাইজ উইনাৰো আছিলে ফৰ চাইক'লজিকেল এডভান্সমেণ্টছ ঠিক আছে তো ক্লাছিকেল কণ্ডিশ্যনিঙে কি কয় ক্লাছিকেল কণ্ডিশ্যনিঙে কয় ডেট লাৰ্ণিং অকাৰ্ছ ৱেন এ নিউট্ৰেল ষ্টিমুলাছ কোনো এটা নিউট্ৰেল বা নিষ্ক্ৰিয় উদ্দীপক কি হয় ইজ ৰিপিটেডলি পেয়াৰ্ড উইথ এ নেচাৰেল ষ্টিমুলাছ কোনো এটা স্বাভাৱিক বা নেচাৰেল ষ্টিমুলাছৰ সৈতে যেতিয়া পেয়াৰ কৰা হ'ব ছেম ৰেছপন্স দিয়া হ'ব বস্তুটো বুজা নাই আপোনালোকে মই বুজাই দি আছোঁ এইটোও কিহৰ ওপৰত বেষ্ট আছে এইটোও বেষ্ট আছে আমাৰ ষ্টিমুলাছ এণ্ড ৰেছপন্সৰ ওপৰত ডেট মিনছ ইয়াতো কি কৰা হ'ব ইয়াতো আমাক কি কৰা হ'ব উত্তেজনা প্ৰদান কৰা হ'ব এই উত্তেজনাৰ ফলত আপোনাৰ কি হ'ব ডেফিনেটলি এটা ৰেছপন্স ক্ৰিয়েট হ'ব তো তেনেধৰণৰ কি হ'ব লাৰ্ণিং ইয়াতে
ক্ৰিয়েট হ'ব। বলক আমি ডিছকাছ কৰোঁ। অ'কে, ইয়াতে আমি ডাইৰেক্টলি মেইন পইণ্টছখিনি ইয়াতে আগতে আমি থিয়ৰিটো বুজি লওঁ, পিছত আপোনালোকে গম পাব এইটো, ঠিক আছে। তো পেভলভে কি এক্সপেৰিমেণ্ট কৰিছিলে? পেভলভে এক্সপেৰিমেণ্ট কৰিছিলে এটা কুকুৰৰ ওপৰত, ডগ চেলিব্ৰেশ্যন এক্সপেৰিমেণ্ট। চেলিব্ৰেশ্যন মানে কি? চেলাইভা, ঠিক আছে। কুকুৰৰ যিটো লালুটি তাৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছিলে। কেনেধৰণে চাওক। তো পেভলভে কি কৰিছিলে? কুকুৰ এটাক এনেধৰণে বান্ধি থৈছিলে, ঠিক আছে। তাৰ মুখৰ সৈতে এটা পাইপ কানেক্ট কৰা আছিলে, আৰু এই পাইপটো ক'ত আছিলে? এটা মিজাৰিং কাপত বা এটা এক ধৰণৰ মিজাৰিং কাপত কি কৰা হৈছিলে? তাৰ চেলাইভা অৰ্থাৎ লালটিখন সংগ্ৰহ কৰা হয়। তো ইয়াতে কেনেধৰণে লালটি হ'ব? ডেফিনেটলি কুকুৰ এটা লালটি কেতিয়া আহিব? যেতিয়া সি খোৱা বস্তু দেখিব। তো কি কৰা হ'ল? কুকুৰটোক ফাৰ্ষ্টত খোৱা বস্তু দেখুওৱা হ'ল। ইয়াতে চাওকচোন, খোৱা বস্তুটো কিহৰ কাম কৰিব? কুকুৰটোৰ লালটি অৰ্থাৎ চেলিব্ৰেশ্যন আহিব। তো ডেফিনেটলি ইয়াতে খোৱা বস্তুটো কি হ'ব? আমাৰ ষ্টিমুলাছ। আৰু ৰেছপন্স কি হ'ব? ৰেছপন্স হ'ব ইয়াতে আমাৰ চেলিব্ৰেশ্যন। অৰ্থাৎ কুকুৰটোৱে যেতিয়াই আমাৰ খোৱা বস্তু তাৰ সন্মুখত অনা হয়, তাৰ মুখেৰে কি হয়? এই চেলাইভেশ্যন হোৱা ষ্টাৰ্ট হয়। আৰু চেলাইভাখিনি ক'ত কানেক্ট হোৱা ষ্টাৰ্ট হ'লে? ইয়াতে কালেক্ট হয়। তো এইখিনি সি মেজাৰ কৰিলে যে কিমান চেলাইভা ওলালে, কিটো কোনো খোৱাটো দেখাৰ পিছত, ঠিক আছে। এইটো বাৰে বাৰে ৰিপিট কৰা হ'ল। খোৱা দেখুওৱা হয়, খোৱা দেখিলেই কি হয়? কুকুৰটোৰ চেলিব্ৰেশ্যন ষ্টাৰ্ট হয়, ঠিক আছে, যিটো কালেক্ট কৰা হয় আমাৰ এই চেলিব্ৰেশ্যনত। এতিয়া কি কৰিলে পেভলভে? এতিয়া এটা বেল, ঠিক আছে, এতিয়া এটা বেল লগাই দিলে। এতিয়া ডাইৰেক্টলি সি খোৱা বস্তুটো দিয়া নাই। আগতে কি কৰিলে? আগতে বেলটোক সি বজাই দিয়ে। বেলটোক বজাই দিয়াৰ পিছত খোৱা কুকুৰৰ সন্মুখত দিয়ে। তো বেলটো আগতে বজাব, তাৰপিছত কি কৰিব? খোৱা বস্তু কুকুৰৰ সন্মুখত দিব। এগেইন কুকুৰৰ চেলিব্ৰেশ্যন হ'বনে নাই? ডেফিনেটলি হ'ব, খোৱা বস্তু চাইছে। এইটো বাৰে বাৰে ৰিপিট কৰা হ'ল। কি কৰা হ'ল? আগতে বেলটো বজোৱা হয়, তাৰপিছত খোৱা বস্তুটো দিয়া হয়। তেনেহ'লে কুকুৰটোৰ কি আণ্ডাৰষ্টেণ্ডিং হ'ল? যে বেল বাজিছে মানে এতিয়া মোৰ কি আহিব? খোৱা বস্তু আহিব, ঠিক আছে। তো এইটো ৰিপিট কৰাৰ ফলত কি হ'ল? এক সময়ত বেল বজোৱা হ'লেই, বেলটোৰ শব্দ শুনিলেই কুকুৰটোৰ চেলিব্ৰেশ্যন ষ্টাৰ্ট হয়, যদিও আমি খোৱা বস্তু তাতে দিয়া নাই। অৰ্থাৎ কুকুৰটোৰ কি হ'ল? এতিয়া বেল বাজিলেই মানে সি গম পাই যায় মোৰ খোৱা বস্তু আহিব মোৰ কাৰণে। কিন্তু খোৱা বস্তু আমি নিদিলেও কি হয়? তাৰ চেলিব্ৰেশ্যনটো একেই হৈ থাকে। এইটো আমাৰ এক্সপেৰিমেণ্ট কৰিছিলে কোনে? ইভান পেভলভে। ইয়াৰ থ্ৰুদি কি বুজাব চেষ্টা কৰিলে? এই অলপ আগতে ক'লোঁ ষ্টিমুলাছ ৰেছপন্সৰ ওপৰত বেছিছ আছে। অলপ আগতে আমি কি পঢ়িলোঁ? ইয়াতে নিউট্ৰেল ষ্টিমুলাছ এটাই কি কৰে? নেচাৰেল ষ্টিমুলাছৰ সৈতে পেয়াৰ আপ কৰিলে ছেম ৰেছপন্স ফৰ্ম কৰে। কেনেধৰণৰ? ইয়াতে চাওকচোন, নিউট্ৰেল ষ্টিমুলাছ মানে কি আছিলে? মানে যিটো বস্তু আমাৰ এই বেলটো এটা নিউট্ৰেল ষ্টিমুলাছ হ'বনে নাই? বেলটোৰ ফলত কিবা আহিছে নেকি? বেলটো ফাৰ্ষ্টততো ডেফিনেটলি নিউট্ৰেল আছে ইয়াতে, হয়নে? মানে বিফ'ৰ মানে ৰিংগিং কৰাৰ আগতে মানে বেলটো কি আছিলে? ইয়াতে নিউট্ৰেল আছিলে। আৰু নেচাৰেল ষ্টিমুলাছ কোনটো? আমাৰ এই চেলিব্ৰেশ্যনটো কুকুৰৰ, হয়নে নহয়? আফটাৰ ডেট কি কৰা হ'ল? বেলটো বজোৱা হ'ল আৰু চেলিব্ৰেশ্যনো ষ্টাৰ্ট হ'ল। ইয়াতে আমি কি বুজিলোঁ? নিউট্ৰেল ষ্টিমুলাছক যেতিয়া নেচাৰেল ষ্টিমুলাছৰ সৈতে পেয়াৰ আপ কৰা হয়, দুয়োটাৰে কি হয়? একে ধৰণৰ ৰেছপন্স হয়। এতিয়া বেল বাজিলেই কুকুৰৰ চেলিব্ৰেশ্যন হয়। আমি খোৱা বস্তু দিওঁ আৰু নিদিওঁ। গম পালে বস্তুখিনি? তো ইয়াতে মই এই বস্তুখিনি ইয়াতে লিখি দিছোঁ, ঠিক আছে। আনকণ্ডিশ্যন ষ্টিমুলাছ মানে নিউট্ৰেল ষ্টিমুলাছ, চৰি, আনকণ্ডিশ্যন ষ্টিমুলাছ কি আছিলে ইয়াতে? ফুড, হয়নে নহয়? ফুড আছিলে ইয়াতে। তাৰপিছত কি কৈছে? আনকণ্ডিশ্যন ৰেছপন্স, য'ত আমি একো কণ্ডিশ্যন কৰা নাই, মানে তাত একো আমি কৰা নাই, ঠিক আছে। তো কি হ'ব? চেলিব্ৰেশ্যন অট'মেটিকেলি আহে। দেন নিউট্ৰেল ষ্টিমুলাছ আমাৰ কি আছিলে? নিউট্ৰেল ষ্টিমুলাছ আছিলে আমাৰ বেল, বিফ'ৰ কণ্ডিশ্যনিং, অৰ্থাৎ বেলটো বজোৱাৰ আগতে আমাৰ নিউট্ৰেল ষ্টিমুলাছ কি আছিলে? বেল আছিলে। আৰু নেচাৰেল ষ্টিমুলাছ কি আছিলে? নেচাৰেল ষ্টিমুলাছ আছিলে আমাৰ চেলিব্ৰেশ্যন, হয়নে? চ' এইখিনি বস্তু ইয়াতে মই লিখি দিছোঁ। এইখিনি কিন্তু সুধি দিয়ে, কোনটো আনকণ্ডিশ্যন ষ্টিমুলাছ, কোনটো কণ্ডিশ্যন ষ্টিমুলাছ, কোনটো নেচাৰেল ষ্টিমুলাছ, কোনটো নিউট্ৰেল ষ্টিমুলাছ। অৰ্থাৎ থিয়ৰিৰ পৰা আপুনি কি গম পালে? যে বস্তু এটাক চামটাইমছ নিউট্ৰেল ষ্টিমুলাছ এটাক নেচাৰেল ষ্টিমুলাছৰ সৈতে পেয়াৰ আপ কৰিলেও আমাৰ ছেম ৰেছপন্স ফৰ্ম হ'ব পাৰে। ইয়াৰ ৰিয়েল লাইফ এক্সাম্পল কি হ'ব পাৰে? আমাৰ, হয়নে নহয়? আমি খোৱা বস্তু দেখিলেই বা যেতিয়া আমাৰ সৰু কেঁচুৱা এটা থাকে স্কুলত, বেলৰ শব্দ পালেই, মানে আমি যেতিয়া কেঁচুৱা আছিলোঁ, টিফিন টাইমৰ বেলৰ শব্দ পালেই আমাৰ কি হয়? আমাৰ হাংৰি, আমি ফিলিং হাংৰি, হয়নে নহয়? ৱেন হিয়াৰিং দ্য স্কুল বেল ফৰ লাঞ্চ। ডেফিনেটলি আমাৰ কি হয় তাৰপিছত? চাইল্ড বিকাম হেপী আফটাৰ হিয়াৰিং এন আইচক্ৰীমছ বেণ্ডছ মিউজিক। ডেফিনেটলি হয়। আমি কিন্তু খোৱা বস্তু আমি ডাইৰেক্টলি শুনিয়ে গম পাই যাওঁ এতিয়া খোৱা বস্তু আহি আছে। তো এইবিলাক হ'ল আমাৰ ৰিয়েল লাইফ এক্সাম্পলছ, ঠিক আছে। তো ইয়াতে কিছুমান এডুকেশ্যনেল ইম্পৰ্টেঞ্চো দিয়া হৈছে। এইটো আমি কেনেধৰণে ইউজ কৰিব পাৰি ক্লাছত? আমি ষ্টুডেণ্টছক কি কৰিব পাৰোঁ?
আমি ষ্টুডেণ্টছক কি কৰিব পাৰোঁ, আমি যদি ষ্টুডেণ্টছক প্ৰেজ কৰোঁ, সিহঁতক এনকাৰেজমেণ্ট কৰোঁ, ডেফিনেটলি সিহঁতে কি ডেভেলপ কৰিব, পজিটিভিটিটো ডেভেলপ কৰিবনে নাই, হয় ডেফিনেটলি কৰিব। পজিটিভ এক্সাৰচাইজেছ কি কৰে, পজিটিভ এক্সপিৰিয়েঞ্চেছ কেন ইনক্ৰিজ ষ্টুডেণ্টছ ইণ্টাৰেষ্ট ইন লাৰ্ণিং। অৰ্থাৎ এই বস্তুৰ থ্ৰুৱেদি আমাৰ কি হ'ল, এটা এডুকেশ্যনেল ইম্পৰ্টেঞ্চ আহি গ'ল। চ' এইখিনি আছিল আমাৰ ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰী। নেক্সট আমাৰ কি আছে, অপাৰেণ্ট কণ্ডিশ্যনিং থিয়ৰী আছে। এইটো আৰু কি, এইটোও আমাৰ এটা বিহেভিয়াৰিজমৰ থিয়ৰী হয়। তিনিটা থিয়ৰী যে আমি পঢ়িম এতিয়া, মানে ফাৰ্ষ্টৰ দুটা যে পঢ়িলোঁ, সেই দুটাও আমাৰ কিহৰ ওপৰত আছিলে, বিহেভিয়াৰিজমৰ ওপৰত, ঠিক আছে, কেনেধৰণে ব্যৱহাৰ আমাৰ কৰা হয়। এই অপাৰেণ্ট কণ্ডিশ্যনিং থিয়ৰীও আমাৰ কি হয়, বিহেভিয়াৰিজমৰ ওপৰত বেছড আছে। এইটো কোনে দিছিলে, B.F. স্কিনাৰে দিছিলে। তেখেত কি আছিল, আমেৰিকান চাইক'লজিষ্ট আৰু বিহেভিয়াৰিষ্ট আছিলে। ইয়াতে কি কৰা আছিলে, ইয়াতে চাই লওঁ, ইয়াতে কি কৈছিলে আমাৰ B.F. স্কিনাৰে, যে কোনো বস্তু এটাক যদি আমি পজিটিভলি ইনফ্লুৱেঞ্চ কৰোঁ, কি হয়, বস্তুটো ষ্ট্ৰেংথ হয় লাৰ্ণিংটো, আৰু যদি পানিছমেণ্ট দিওঁ বস্তুটো কি হৈ যায়, লাৰ্ণিং উইকেন হৈ যায়। কেনেধৰণে, ডেফিনেটলি ইও কোনো না কোনো এটা এক্সপেৰিমেণ্ট কৰিছে, ডেফিনেটলি কৰিছে। এক্সপেৰিমেণ্টটো আমি চাই লওঁ, ঠিক আছে, এইটো আমি পিছত পঢ়ি আছোঁ। অ'কে, তো স্কিনাৰৰ এক্সপেৰিমেণ্ট কি আছিলে, স্কিনাৰ বক্স এক্সপেৰিমেণ্ট। তাত কি কৰা হৈছিলে চাই লওঁ। স্কিনাৰে দুটা এক্সপেৰিমেণ্ট কৰিছিলে, ঠিক আছে, নিগনিৰ ওপৰত। কেনেধৰণৰ এক্সপেৰিমেণ্ট কৈ আছোঁ মই, ইয়াতে ক'লোঁ পজিটিভ ৰিএনফৰ্চমেণ্ট আৰু নিগেটিভ ৰিএনফৰ্চমেণ্ট। পজিটিভ ৰিএনফৰ্চমেণ্টে কি কৰিব, আপোনাৰ লাৰ্ণিংটো বঢ়াই দিব, মানে আপোনাৰ এই বস্তুটো কৰাৰ প্ৰৱণতাটো আৰু বেছি হৈ যাব। আৰু যদি নিগেটিভলি ইনফ্লুৱেঞ্চ কৰা হয়, তেনেহ'লে কি হ'ব, লাহে লাহে সেই বস্তুটো ৰিডিউচ হৈ যাব। কেনেধৰণৰ হ'ব পাৰে আৰু কেনেকৈ আমি এতিয়া এডুকেশ্যনেল মানে ইম্পৰ্টেঞ্চ হ'ব পাৰে চাই লওঁ। এক্সপেৰিমেণ্ট ফাৰ্ষ্ট কি কৰিছে, স্কিনাৰে এটা বক্স এনেধৰণে ডিজাইন কৰিছে, ঠিক আছে। এই বক্সটো কি, এই বক্সৰ ভিতৰত এটা স্পীকাৰ আছে, ঠিক আছে, এটা ইয়াতে লিভাৰ আছে, আৰু কি বাহিৰত এটা খোৱা বস্তু লগোৱা আছে। খোৱা বস্তুটো এনেধৰণে লগোৱা আছে, এই যে লিভাৰটো, ঠিক আছে, এই যে লিভাৰটো প্ৰেছ কৰিলেই কি হৈ যায়, এই খোৱা বস্তু বাহিৰৰ পৰা আহিব পাৰে। আগৰবাৰ যিটো আমি কেটৰ এক্সপেৰিমেণ্ট দেখিছিলোঁ, তাতে কিন্তু কি কেটটোৱে বাহিৰত দেখিব পাৰিছিল, কেটটোক মানে গম পাইছিল যে মোৰ ভোক লাগিছে, বাহিৰত কি আছে, খোৱা বস্তু আছে। তেনেধৰণে সি কি কৰিছিলে, ৰেছপন্স কৰিছিলে, অৰ্থাৎ ষ্টিমুলাছ দিয়া হৈছিলে, তাৰপিছতহে সি ৰেছপন্স কৰিছিলে। বাট এই ক্ষেত্ৰত কিন্তু বেলেগ, ইয়াতে নিগনিটোৱে নাজানে বাহিৰত মোৰ কি আছে নাই, কি নাই, তাক ডাইৰেক্টলি বক্সত সোমাই দিয়া হ'ল। ই কি কৰিলে, বাহিৰত ওলাবৰ কাৰণে চেষ্টা কৰি আছিলে। এনেধৰণে বাহিৰত ওলাবৰ কাৰণে বাৰে বাৰে চেষ্টা কৰি থাকোঁতে কি হ'ল, হঠাতে তাৰ এই ভৰি এই লিভাৰত পৰি গ'ল, ঠিক আছে। লিভাৰত পৰাৰ লগে লগে কি হৈ গ'ল, বাহিৰত ফুড ডিছপেঞ্চাৰ আছিলে এটা, ফুড ডিছপেঞ্চাৰেৰে কি হৈ গ'ল, ফুডটো ভিতৰত সোমাই আহিলে। নিগনিটোৱে শ্বকড হৈ গৈ কি কৰে, খোৱাটো খালে। ই কিন্তু নাজানিছিল যে মোৰ কাৰণে খোৱা বস্তু আহিব বুলি। তো ইয়াতে কিন্তু ষ্টিমুলাছ আগতে দিয়া হোৱা নাই, ইয়াতে কি কৰা হৈছে, আগতে ৰেছপন্স কৰা হৈছে। ৰেছপন্সটো কি কৰা হ'ল, নিগনিটোৱে ইয়াতে লিভাৰটো প্ৰেছ কৰাটো ৰেছপন্স, আৰু তাৰ ফলত কি হ'ল, কনচিকুৱেঞ্চ আহিলে। কনচিকুৱেঞ্চটো কি, খোৱা বস্তু আহিলে, ঠিক আছে। তো নিগনিটোৱে কি কৰিলে, আকৌ মানে ই খোজকাঢ়ি আছিলে বা ভিতৰত ঘূৰি ফুৰি থাকোঁতে এগেইন প্ৰেছ দ্য লিভাৰ, আকৌ কি হৈ গ'ল, খোৱা বস্তু ভিতৰলৈ আহি গ'ল। তো সি কি কৰিলে, লাহে লাহে তাৰ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল যে মই যদি এই লিভাৰটোক প্ৰেছ কৰি দিওঁ, মোৰ কাৰণে খোৱা বস্তু বাহিৰৰ পৰা আহিব। ডেট মিনছ এইটো এটা কি, পজিটিভ ৰিএনফৰ্চমেণ্ট, হয়নে নহয়। নিগনিটোৱে এইটো গম পাই গ'ল, মই যদি ইয়াতে বাৰে বাৰে প্ৰেছ কৰি থাকোঁ, বাৰে বাৰে বাহিৰৰ পৰা কি আহিব, মোৰ কাৰণে খোৱা বস্তু আহি থাকিব, ঠিক আছে। এইটো হ'ল এটা এক্সপেৰিমেণ্ট। কি কৰিছিলে, পজিটিভ ৰিএনফৰ্চমেণ্ট। পজিটিভ ৰিএনফৰ্চমেণ্টৰ কাৰণে কি হ'ল, এই নিগনিটোৰ বিহেভিয়াৰত কি আহিলে, ইনক্ৰিজ আহিলে, পৰিৱৰ্তন আহিলে। অৰ্থাৎ নিগনিটোৱে বাৰে বাৰে পজিটিভ ৰিএনফৰ্চমেণ্ট পোৱাৰ ফলত কি কৰিলে, বাৰে বাৰে কিহৰ কাৰণে চেষ্টা কৰি থাকিলে, ফুডৰ কাৰণে চেষ্টা কৰি থাকিলে। অ'কে, দিছ ৱাজ দ্য এক্সপেৰিমেণ্ট নম্বৰ 1। ছেকেণ্ড এক্সপেৰিমেণ্টত কি কৰা হ'ল, ছেকেণ্ড এক্সপেৰিমেণ্টত ওলোটা, বক্স মই এটাই দেখাই দিছোঁ ইয়াতে। ছেকেণ্ড এক্সপেৰিমেণ্টত কি হ'ল, এইটো হ'ল এটা ইলেক্ট্ৰিক গ্ৰিড, ঠিক আছে। ইয়াতে কি মাইল্ড শ্বক, মানে ইলেক্ট্ৰিক শ্বক ৰান কৰে, একদম নিম্ন পৰিমাণৰ শ্বক, ঠিক আছে। তো ইয়াতে কিন্তু খোৱা বস্তুৰ কথা নাই। তো ইয়াতে কি হ'ল, মাইল্ড শ্বক ৰান কৰে। তো নিগনি এটা কি কৰি হ'ল, ভিতৰত সোমাই দিয়া হ'ল, এই বক্সৰ ভিতৰতে সোমাই দিয়া হ'ল, ঠিক আছে, সোমাই দিয়া হ'ল। তো নিগনিটো কি কৰিলে, ফাৰ্ষ্টৰ পৰা ই মানে শ্বক লাগি আছিলে, যিহেতু ইয়াতে ভৰি দিয়া থাকিলে, বাৰে বাৰে শ্বক লাগি আছিলে, ই মানে কি চটফট কৰি ইফালে যায় একবাৰ, সিফালে যায় একবাৰ। তো কি কৰিলে, ছাডেনলি ইয়াতে এটা লিভাৰ দিয়া আছিলে, এই লিভাৰত প্ৰেছ কৰাৰ লগে লগে কি হৈ যায়, ইলেক্ট্ৰিক কানেকশ্যনটো অফ হৈ যায়, ঠিক আছে। এইবাৰ লিভাৰৰ কাম কি, ইলেক্ট্ৰিক কানেকশ্যন বন্ধ কৰা। তো নিগনিটোৱে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলে, কি হ'ল, ইলেক্ট্ৰিক কানেকশ্যন বন্ধ হৈ গ'ল। অ'কে, নিগনিটোক বাহিৰত ওলোৱা হ'ল, এগেইন তাক ভিতৰত সোমাই দিয়া হ'ল, এগেইন তাতে কি আছিলে, ইলেক্ট্ৰিচিটি ৰান কৰি আছিলে। তো নিগনিটো এগেইন কি কৰিলে, চটফট কৰি থাকোঁতে
এই লিভাৰত প্ৰেছ কৰি দিলে আকৌ কি হৈ গ'ল ইলেক্ট্ৰিচিটি বন্ধ হৈ গ'ল অৰ্থাৎ নিগনিটোৰ আণ্ডাৰষ্টেণ্ডিং এটা ডেভেলপ হৈ গ'ল যে মই যদি এইটো লিভাৰত প্ৰেছ কৰোঁ তেনেহ'লে কি হ'ব ইয়াত যিটো ইলেক্ট্ৰিচিটি আছে এইটো মোৰ কি হৈ যাব নাইকিয়া হৈ যাব তো এইটো বাৰে বাৰে ৰিপিট কৰা হ'ল এতিয়া কি হৈ গ'ল ফাৰ্ষ্টত যেতিয়া নিগনিটোক ভিতৰত সোমোৱা হৈছিলে সি কি কৰিছিলে বাৰে মানে ইয়াতে ছটফট কৰি থকা আছিলে মানে কি কৰিব কি নকৰিব এইটো গম পোৱা নাই ৰেণ্ডমলি এইটো লিভাৰত প্ৰেছ কৰিছিলে বাট এতিয়া কি কৰা হয় যেতিয়াই নিগনিটোক ভিতৰত সোমাই দিয়া হয় সি ডাইৰেক্টলি গৈ তাতে ক'ত প্ৰেছ কৰে এই লিভাৰত প্ৰেছ কৰে টু টাৰ্ণ অফ দ্য ইলেক্ট্ৰিচিটি অৰ্থাৎ ইয়াতে কি হ'ল ইয়াতে চাওক ইয়াতে নেগেটিভ ৰিনফৰ্চমেণ্ট দিয়া হৈছিলে নাই ইয়াতে নেগেটিভ ৰিনফৰ্চমেণ্ট কি আছিলে ইলেক্ট্ৰিচিটি হয়নে নহয় ইলেক্ট্ৰিচিটিয়ে ইয়াতে নেগেটিভ ৰিনফৰ্চমেণ্টৰ কাম কৰি আছিলে তো ডেফিনেটলি নিগনিটোৱে কি কৰিলে এই নেগেটিভ ৰিনফৰ্চমেণ্ট পোৱাৰ ফলত কি কৰিলে তাৰ যিটো বিহেভিয়াৰ এইটো কি কৰিলে লাহে ৰিডিউচ কৰা ষ্টাৰ্ট কৰিলে অৰ্থাৎ ই গম পাই গ'লে মই যদি এইটো লিভাৰত প্ৰেছ কৰোঁ তেনেহ'লে মোৰ কি হ'ব ইলেক্ট্ৰিচিটিটো বন্ধ হৈ যাব আৰু মোৰ শ্বক নালাগে ফাৰ্ষ্ট টাইম কি আছিলে সি ৰিপিটেডলি কিয় ট্ৰাই কৰি আছিলে এইটো ৰিপিটেডলি ট্ৰাই কৰি আছিলে ফাৰ্ষ্ট টাইম টু গেট দ্য ফুডটো আছিলে আমাৰ কি আমাৰ পজিটিভ ৰিনফৰ্চমেণ্ট হৈ আছিলে ফুডটো পোৱাৰ ফলত তাৰ কি হ'ল আৰু মানে উত্তেজনাটো বেছি হৈ গ'ল যে মই বাৰে এইটো প্ৰেছ কৰিম বাট এইবাৰ কি হ'ল নেগেটিভ ৰিনফৰ্চমেণ্ট কিন্তু বেয়া নহয় ঠিক আছে কিন্তু নেগেটিভ ৰিনফৰ্চমেণ্টে এইবাৰ কি কৰিলে যিহেতু এইবাৰ ইলেক্ট্ৰিক শ্বক ইয়াতে ৰান হৈ আছিলে তো নেগেটিভ ৰিনফৰ্চমেণ্ট ফলত কি হ'ল নিগনিটোৱে এই লিভাৰটো প্ৰেছ কৰা ষ্টাৰ্ট কৰিলে কিয়নো সি গম পাই গ'ল এই লিভাৰটো প্ৰেছ কৰিলে মোৰ কি হৈ যাব ইলেক্ট্ৰিচিটি বন্ধ হৈ যাব অৰ্থাৎ নেগেটিভ ৰিনফৰ্চমেণ্ট মে ৰিডিউচ ইয়ৰ হোৱাট habits bad habits can be reduced by negative reinforcements okay I hope আপোনালোকে গম পালে এই বস্তুখিনি মই ইয়াতে লিখি দিছোঁ যেটো মই আপোনালোকক বুজাই দিলোঁ ঠিক আছে কোনো বস্তু এটা ৰিৱাৰ্ডেৰে লৈ গ'লে বস্তুটো ৰিইনফৰ্চমেণ্ট কি হৈ যায় বস্তুটো বৃদ্ধি পায় আৰু পানিশমেণ্টে লৈ গ'লে বস্তুটো কি হয় লাহে নাইকিয়া হৈ যায় ঠিক আছে তো ইয়াতে পজিটিভ ৰিইনফৰ্চমেণ্ট নেগেটিভ ৰিইনফৰ্চমেণ্টৰ কথা কোৱা হৈছে ৰিইনফৰ্চমেণ্টটো দুই ধৰণৰ হ'ব পাৰে পজিটিভ আৰু নেগেটিভ ওকে পজিটিভ ৰিইনফৰ্চমেণ্টত কি আছিলে এডিং প্লিজেণ্ট ষ্টিমুলাছ টু ইনক্ৰিজ বিহেভিয়াৰ কোনো এটা ষ্টুডেণ্টে কি কৰিলে ভাল স্ক'ৰ কৰিলে কোনো এটা এক্সামত তো ডেফিনেটলি আমি যদি তাক প্ৰাইজ দিওঁ নেক্সটতো সি ভাল ৰেংক বা ভাল মাৰ্ক আনাৰ কাৰণে চেষ্টা কৰিব হয়নে নহয় নেগেটিভ ৰিইনফৰ্চমেণ্টত কি কৈছে যে ৰিমুভিং অল আনপ্লিজেণ্ট কি ষ্টিমুলাছ টু ইনক্ৰিজ বিহেভিয়াৰ কেঞ্চেলিং এক্সট্ৰা হোমৱৰ্ক বিকজ দ্য ক্লাছ কমপ্লিটেড দ্য ৱৰ্ক অন টাইম আপুনি কি কৰিলে ইয়াতে নেগেটিভ ৰিইনফৰ্চমেণ্টত যে ক্লাছে কি কৰিলে আগৰ হোমৱৰ্কখিনি কৰিছে তাৰ কাৰণে আপুনি কি কৰিলে এক্সট্ৰা হোমৱৰ্ক কমাই দিলে হয়নে নহয় এইটো এটা নেগেটিভ ৰিইনফৰ্চমেণ্ট ইয়াতো কি হ'ব পাৰে পানিশমেণ্ট দুই ধৰণৰ হ'ব পাৰে পজিটিভ পানিশমেণ্ট এটা নেগেটিভ পানিশমেণ্ট পজিটিভ পানিশমেণ্ট কি কৰে এডিং এন আনপ্লিজেণ্ট ষ্টিমুলাছ টু ডিক্ৰিজ বিহেভিয়াৰ মানুহে কলেজত ষ্টুডেণ্টে কি কৰি আছিলে ক্লাছত কথা পাতি আছিলে ডেট ইজ ৱাই আপুনি কি কৰিলে সিহঁতক হোমৱৰ্ক দিলে আচ্ছা হোমৱৰ্কটো কি বেয়া হ'ল নেকি ডেফিনেটলি সিহঁতৰ কাৰণে ভাল হ'ল তো এইটো এটা কি পানিশমেণ্ট দিলে বাট ইন পজিটিভ ৱে নেগেটিভ ৰিইনফৰ্চমেণ্ট নেগেটিভ পানিশমেণ্টটো কি হ'ব যে ৰিমুভিং এ প্লিজেণ্ট ষ্টিমুলাছ টু ডিক্ৰিজ বিহেভিয়াৰ ষ্টুডেণ্টে কি কৰিলে টেকিং এৱে ষ্টুডেণ্টছ মোবাইল ফোন ফৰ ব্ৰেকিং ক্লাছৰুম ৰুলছ অৰ্থাৎ ষ্টুডেণ্টে কি কৰিলে ক্লাছৰুম মানে যিটো ৰুল ব্ৰেক কৰি মোবাইল লৈ আহিছিলে আপুনি কি কৰিলে মোবাইলটো তাৰ পৰা লৈ ল'লে ডেফিনেটলি সি নেক্সটৰ পৰা আৰু কি লৈ মোবাইল লৈ নাহে ক্লাছত কিয়নো সি গম পাই গ'লে মই যদি আৰু মোবাইল লৈ আহোঁ ছাৰে মোৰ পৰা মোবাইল লৈ ল'ব এইটো নেগেটিভ পানিশমেণ্ট ঠিক আছে অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালোঁ যে ৰেছপন্স লিডছ টু কনজিকুৱেঞ্চ আপুনি যেনে ধৰণৰ ৰেছপন্স কৰিব সেইফালে আপোনাৰ কি হ'ব কনজিকুৱেঞ্চ যাব ইট ইজ অলছ' বেছড অন বিহেভিয়াৰিজম থিয়ৰী ইয়াতে কিছুমান আমাৰ ক্লাছৰ ৰিয়েল লাইফ এক্সাম্পলছো দিয়া হৈছে ঠিক আছে গিভিং ৰেইন কি ৰিৱাৰ্ডছ ফৰ গুড একাডেমিক পাৰফৰ্মেঞ্চ ট্ৰাফিক ফাইন্স ৰিডিউচ ৰুল ভায়োলেশ্যনছ ঠিক আছে আৰু এজ ৱেল এজ কি দিয়া আছে ইয়াতে আমাৰ এডুকেশ্যনেল ইম্পৰ্টেঞ্চ তো এই বস্তুখিনি আপোনালোকে পঢ়ি ল'ব মই আপোনালোকৰ কাৰণে এইটো প্ৰভাইড কৰিছোঁ যাতে প্ৰেক্টিছ কৰাৰ সময়ত আপোনালোকৰ মানে প্ৰব্লেম নহয় ঠিক আছে তো তিনিটা থিয়ৰী আমি ডিছকাছ কৰিলোঁ তিনিটা থিয়ৰী কি ক'লোঁ আমি ফাৰ্ষ্টত ডিছকাছ কৰিলোঁ ট্ৰায়েল এণ্ড ইৰৰ যিটো আমাৰ কোনে দিছিলে ইএল থৰ্ণ্ডাইকে তাত কি আছিলে ষ্টিমুলাছ আৰু ৰেছপন্সৰ থ্ৰু দি আমাৰ কি হয় লাৰ্ণিং হয় আমি কি কৰোঁ বাৰে বাৰে আমি বস্তু এটা কৰি যাওঁ ট্ৰাই কৰি থাকোঁতে কি হয় আমাৰ ইৰৰ্ছখিনি ৰিডিউচ হৈ যায় নেক্সট আমি কি শিকিলোঁ ক্লাছিকেল কণ্ডিশ্যনিঙত কি আছিলে আমাৰ ষ্টিমুলাছ আৰু ৰেছপন্সৰ ওপৰত এইটোও আছিলে অৰ্থাৎ বস্তু এটাক আমি যদি কি কৰোঁ ষ্টিমুলাছ দি থাকোঁ যদি পজিটিভলি আমি ষ্টিমুলাছ প্ৰভাইড কৰোঁ ডেফিনেটলি এইটো ভাল হ'ব লাৰ্ণিঙৰ কাৰণে আৰু যদি আমি নেগেটিভলি ষ্টিমুলাছ দিওঁ এইটো কি কৰিব পাৰে বস্তুখিনিক নিগেটিভলি লৈ যাব পাৰে দেন আমাৰ কি আহিলে অপাৰেণ্ট কণ্ডিশ্যনিঙত কি আছিলে ৰেছপন্স লিডছ টু কনজিকুৱেঞ্চ আপুনি আগতে ৰেছপন্স কৰিব দেন আপুনি কনজিকুৱেঞ্চ লৈ যাব
ঠিক আছে বাট এতিয়া আমি ডিছকাছ কৰিম ভেৰি 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 ইম্পৰ্টেণ্ট পিয়াজে ইয়াৰ পৰা কুৱেশ্যন আহিবই যদি আপোনাৰ চিলেবাছত আছে ঠিক আছে পিয়াজে আৰু হয় আমাৰ বাইগৰ্স্কি ইয়াতে কিন্তু পিয়াজেৰ থিয়ৰী কিন্তু বিহেভিয়াৰিজমৰ ওপৰত নহয় পিয়াজে কি আছিলে ৰেডিকেল কনষ্ট্ৰাক্টিভিষ্ট আছিলে অৰ্থাৎ পিয়াজে কি বিলিভ কৰিছিলে কনষ্ট্ৰাক্টিভিজমৰ ওপৰত বিলিভ কৰিছিলে হোৱাট ডু মিন বাই কনষ্ট্ৰাক্টিভিজম আমি পঢ়িছিলোঁ নে নহয় তো কনষ্ট্ৰাক্টিভিজম কি কনষ্ট্ৰাক্টিভিজম হ'ল এনে এটা লাৰ্ণিং টেকনিক য'ত কি কৰে নিজে নিজৰ লাৰ্ণিংটো কি কৰা হয় কনষ্ট্ৰাক্ট কৰা হয় তো পিয়াজে কি দিছিলে কগনেটিভ ডেভেলপমেণ্ট থিয়ৰী কগনেটিভ মানে কি মানসিক বিকাশৰ কিছুমান থিয়ৰী দিছিলে কিছুমান আমাক ইয়াতে ষ্টেজেছ দিয়া হৈছিলে ষ্টেজেছ কেইটা ডিছকাছ কৰিম ভালদৰে মন দি শুনিব ইয়াৰ পৰা কুৱেশ্যনছ অহাটো একদম ফিক্সড খাটাং আহিবই তো ফুল নেম আছিলে জিন পিয়াজে তেখেত আছিলে এজন ছুইচ চাইক'লজিষ্ট তো তেখেতে কি থিয়ৰী দিছিলে অলপ আগতে ক'লোঁ কগনেটিভ ডেভেলপমেণ্ট থিয়ৰী ইয়াতে কি কৈছে থিয়ৰীটো Piaget's cognitive development theory explains how children develop their thinking, reasoning and understanding through interaction with their environment. অৰ্থাৎ ইয়াতে কি ক'লে যে কেঁচুৱা এটাই কেনেধৰণৰ নিজৰ থিংকিং মানে চিন্তাধাৰা কেনেধৰণৰ ৰিজনিং পাৱাৰ আণ্ডাৰষ্টেণ্ডিং এবিলিটিটো কেনেধৰণে ডেভেলপ কৰে কি নিজৰ এনভাইৰমেণ্টৰ সৈতে ইণ্টাৰেকশ্যন কৰি কি হ'ব পাৰে চাই লওঁ অ'কে ইয়াতে মেইন প্ৰিন্সিপালছ আমাৰ কিছুমান আছে এইটো হ'ল আমাৰ বস্তু জানিবলগীয়া ঠিক আছে স্কিমা এছিমিলেশ্যন একমোডেশ্যন ইকুইলিব্ৰেশ্যন এইবিলাক মানে কি ঠিক আছে তো ইয়াতে ডেফিনেটলি যিহেতু মই ক'লোঁ ৰেডিকেল কনষ্ট্ৰাক্টিভিষ্ট পিয়াজেৰ ক্ষেত্ৰত ষ্টুডেণ্ট এটাই কি হয় বা কেঁচুৱা এটা এক্টিভ লাৰ্ণাৰ হয় তেখেতে নিজে নিজৰ লাৰ্ণিং ক্ৰিয়েট কৰে আৰু এটা বস্তু মই ইয়াতে লিখিব পাহৰি গৈছোঁ কি পিয়াজে কি কৈছিলে ষ্টুডেণ্টছবোৰক বা কেঁচুৱাবোৰক কি কৈছিলে লিটিল চাইণ্টিষ্ট ইন দ্য চেন্স দে চিলড্ৰেন ডেভেলপ দেয়াৰ ওন লাৰ্ণিং থ্ৰু ইণ্টাৰেকশ্যন উইথ আদাৰ্ছ or in their environment ঠিক আছে ওকে ইয়াতে আমি মুভ কৰোঁ এতিয়া ইম্পৰ্টেণ্ট কনচেপ্টছৰ ওপৰত তো ফাৰ্ষ্ট কনচেপ্ট আমাৰ কি দিছে পিয়াজে স্কিমা কি আমাৰ স্কিমা হ'ল আমাৰ এক্সিষ্টিং মেণ্টেল ষ্ট্ৰাকচাৰ আমাৰ ব্ৰেইনত বা কিছুমান আমাৰ কি থাকে ষ্ট্ৰাকচাৰ থাকে যিবিলাক আমাৰ এক্সিষ্টিং মেণ্টেল ষ্ট্ৰাকচাৰ ঠিক আছে ফৰ এক্সাম্পল আপুনি সৰু কেঁচুৱা এটা কি কৰিলে ফৰ দ্য ফাৰ্ষ্ট টাইম কেঁচুৱা এটা একদম সৰু থাকোঁতে আপুনি এটা মেকুৰী দেখালে তাক ফাৰ্ষ্টতে ভয় খাই যাব তাৰপিছত আপুনি যেতিয়া কি ক'ব নহয় এইটো মেকুৰী হয় এইটো মেকুৰী এইটো একো নকৰিব ঠিক আছে এইটো এটা কি হয় এইটো এটা জীৱ হয় তো ডেফিনেটলি তাৰ মূৰত কি হ'ব মেকুৰীৰ প্ৰতি এটা স্কিমা ডেভেলপ হ'বনে নাই যে এইটো মেকুৰীটোৰ কি আছে চাৰিটা ভৰি আছে বা কুকুৰ এটাক দেখুৱালে কুকুৰটো ডেফিনেটলি চবৰ ঘৰতে থাকে ওচৰে পাজৰে কুকুৰ এটাক দেখুৱালে আপুনি কি ক'লে এইটো এটা কুকুৰ ল'ৰাটোৱে কি কৰিব বা কেঁচুৱাটোৱে কি কৰিব কেনেধৰণে মনত ৰাখিব যে এইটো কুকুৰ যে কুকুৰটোৰ কি আছে চাৰিটা লেগ আছে অৰ্থাৎ তেওঁ ডেভেলপ কৰিলে নিজৰ মূৰত যে চাৰিটা লেগ থকা প্ৰতিটো এনিমেলেই কি হয় আমাৰ কুকুৰ হয় এইটো হ'ল তাৰ স্কিমা অৰ্থাৎ এক্সিষ্টিং মেণ্টেল ষ্ট্ৰাকচাৰ কুকুৰৰ কাৰণে এক্সিষ্টিং মেণ্টেল ষ্ট্ৰাকচাৰ কি তাৰ যে চাৰিঠেঙীয়া যিকোনো জীৱকে আমি কি বুলি ক'ম কুকুৰ বুলি ক'ম বা কুকুৰটোৱে কি কৰে বাৰ্ক কৰে এইটো হ'ল তাৰ স্কিমা সি ডেভেলপ কৰি লৈছে এতিয়া নেক্সট কি হ'ল আমাৰ এছিমিলেশ্যন মানে কি আপুনি বেলেগ এটা এতিয়া এনিমেল দেখিলে ডেফিনেটলি এইটো কুকুৰ দেখিলে গমেই পাই যাব যে এইটো কুকুৰ বুলি ক'ব এতিয়া কেঁচুৱাটোৱে কি কৰিলে বেলেগ এটা এনিমেল দেখি কি কৰিলে তাকো কুকুৰ বুলি ক'লে বাট যদি মেকুৰীক এটা দেখিও কি কৰিলে ই কুকুৰ বুলি ক'লে কিয় কুকুৰ বুলি ক'লে কাৰণ তাৰ মূৰত আছিলে যে কুকুৰ মানে হ'ল চাৰিটা ঠেং থকা বা অল মানে যিবোৰ এনিমেলৰ চাৰিটা ঠেং আছে সেইটোৱে এটা কুকুৰ এছিমিলেশ্যনত কি কৰা হয় এছিমিলেশ্যন ইজ দ্য প্ৰচেছ অফ ফিটিং নিউ ইনফৰমেশ্যন ইনটু এক্সিষ্টিং স্কিমা উইদাউট চেঞ্জিং দ্য স্কিমা অৰ্থাৎ আপুনি কুকুৰৰ স্কিমাটোক চেঞ্জ কৰা নাই আপুনি তাত কি কৰিব বিচাৰিলে ফিট কৰিব বিচাৰিলে কাৰ স্কিমাটো এই যে মেকুৰীটো যে আপুনি দেখিলে এই মেকুৰীটোক আপোনাৰ এই কুকুৰৰ মানে সেই কেঁচুৱাটোৱে কি কৰিলে নিজৰ যিটো কুকুৰৰ স্কিমা আছিলে তাত ফিট কৰিব চেষ্টা কৰি আছিলে কিন্তু এইটোকে ফিট হ'ব নেকি ডেফিনেটলি নহ'ব তো এইটো ইয়াতে এক্সাম্পল কি দিছোঁ মই যিটো ক'লোঁ এ চাইল্ড ন'জ এবাউট ডগছ এণ্ড চিজ এ কেট ফৰ দ্য ফাৰ্ষ্ট টাইম এণ্ড কলছ ইট এ ডগ বিকজ ইট হেজ 4 legs ঠিক আছে দ্য চাইল্ড ইজ ইউজিং দ্য এক্সিষ্টিং স্কিমা অফ ডগ টু আণ্ডাৰষ্টেণ্ড এ নিউ এনিমেল এতিয়া কি হ'ল যিহেতু কুকুৰটো কি হ'ল মেকুৰীটো আমাৰ তাতে ফিট হোৱা নাই কুকুৰৰ যিটো এক্সিষ্টিং স্কিমা আছিলে তাততো ফিট হোৱা নাই তো ডেফিনেটলি কেঁচুৱাটোৰ এতিয়া কি হ'ব কনফিউজন হ'ব এতিয়া কনফিউজন হ'ব তো এতিয়া যদি কনফিউজন হৈছে সি গম পাব লাগিব যে দুইটা এনিমেলে কি হয় আমাৰ বেলেগ হয় এতিয়া কেঁচুৱাটোৱে কি কৰিব একমোডেশ্যন কৰিব
অ্যাকোমোডেশন মানে কি? অ্যাকোমোডেশন হল ইজ দ্য প্রসেস অফ চেঞ্জিং অ্যান এক্সিস্টিং স্কিমা অর ক্রিয়েটিং এ নিউ স্কিমা ওয়েন নিউ ইনফরমেশ্যন কেন নট ফিট ইন টু এক্সিষ্টিং নলেজ। অৰ্থাৎ কুকুৰৰ কাৰণে যিটো স্কিমা আছিলে তাত মেকুৰীটো ফিট হোৱা নাই, কিয়নো তাৰ আণ্ডাৰষ্টেণ্ডিং কি আছিলে যে কুকুৰ এটাই বাৰ্ক কৰে, কিন্তু মেকুৰীয়েতো বাৰ্ক নকৰে, মেকুৰীয়ে কি কৰে? মিয়াও কৰে। ঠিক আছে, তাৰ কি আছে, তাৰ ষ্ট্ৰাকচাৰটো বেলেগ। তো এতিয়া কেঁচুৱাটোৱে কি কৰিব? আইদাৰ নিজৰ এক্সিষ্টিং স্কিমাটোক কি কৰিব? মডিফাই কৰিব, আৰু নহ'লে আৰু এটা বেলেগ স্কিমা কি কৰি ল'ব? বনাই ল'ব। কাৰ কাৰণে? মেকুৰীটোৰ কাৰণে, যাতে মেকুৰীটো তাতে ফিট কৰিব পাৰে, হয়নে নহয়? তো এক্সাম্পল কি দিছে? আফটাৰ লাৰ্নিং দেট কেট ইজ ডিফাৰেণ্ট ফ্ৰম এ ডগ, দ্য চাইল্ড মডিফাইজ দেয়াৰ আণ্ডাৰষ্টেণ্ডিং এণ্ড ক্ৰিয়েটছ এ নিউ স্কিমা ফৰ কেটছ। অৰ্থাৎ তাৰ মূৰত কুকুৰৰ কাৰণে এটা স্কিমা বেলেগকৈ থাকি গ'ল, নিউকে কি কৰিলে? ডেভেলপ কৰিলে। কাৰ কাৰণে এটা স্কিমা? মেকুৰীৰ কাৰণে এটা স্কিমা ডেভেলপ কৰিলে। ইয়াতে মই যিটো বস্তু ক'লোঁ যে কুকুৰ এটা মেকুৰীৰ সমান নহয়, তো ডেফিনেটলি তাৰ কনফিউজন হ'ব, তো ই কি কৰিব? একমোডেশ্যন কৰিব। এতিয়া কথা হ'ল ইকুইলিব্ৰেশ্যন। ইকুইলিব্ৰেশ্যন মানে কি? ইকুইলিব্ৰেশ্যন হ'ল সেইটো প্ৰচেছ য'ত কি কৰা হয়? বেলেঞ্চ কৰা হয় কাৰ মাজত? এছিমিলেশ্যন এণ্ড একমোডেশ্যন। যেতিয়া চাইল্ড এটাই নতুন কিবা এক্সপিৰিয়েঞ্চ কৰে, হয়, নতুন কিবা এটা এক্সপিৰিয়েঞ্চ কৰিছিলে অলপ আগতে, সি কি কৰিছিলে? মেকুৰী এটাক দেখিছিলে, তো মেকুৰীৰ স্কিমাটো কি কৰিলে? মানে তাৰ কাৰণে কনফিউজন ক্ৰিয়েট কৰি আছিলে, তো সি কি কৰিলে? কুকুৰৰ কাৰণে এটা বেলেগকৈ স্কিমা বনাই দিলে, মেকুৰীৰ কাৰণে এটা বেলেগকৈ স্কিমা বনাই দিলে। তো ইয়াতে কি হৈ গ'ল? ইকুইলিব্ৰেশ্যন হৈ গ'ল, হয়নে নহয়? ইয়াতে কি হ'ল? আমাৰ এই কুকুৰ আৰু মেকুৰীৰ যিটো স্কিমা আছিলে এইটো আমাৰ ইকুইলিব্ৰেশ্যন হৈ গ'ল। অৰ্থাৎ আৰু এটা এক্সাম্পল আমি ইয়াতে ল'ব পাৰোঁ। তো এতিয়া তাৰ আৰু কি কি কনফিউজন হ'ব পাৰে? যে অল এ চাইল্ড বিলিভছ অল ফ্লাইং অবজেক্টছ আৰ বাৰ্ড। ঠিক আছে, চাইল্ডটোৱে কি বিলিভ কৰে? যে যিবোৰ বস্তু উৰিব পাৰে চবখিনিয়ে বাৰ্ড। কিন্তু কি কৰিলে? এদিন তেওঁ দেখিলে যে এটা এৰ'প্লেন উৰি আছে, আৰু কনফিউজন হৈ গ'ল তাৰ যে এৰ'প্লেনটোতো বাৰ্ড নহয়। তো ডেফিনেটলি তাৰ কি কৰিব লাগিব? এতিয়া বেলেঞ্চ কৰিব লাগিব এই কনফিউজনটো দূৰ কৰিবৰ কাৰণে, হয়নে নহয়? তো এই ধৰণে সি বেলেঞ্চ কৰিব থ্ৰু ইকুইলিব্ৰেশ্যন। কেট আৰু ডগৰ স্কিমা তাৰ মূৰত আছিলে, এতিয়া যদি বেলেগকৈ আৰু এটা এনিমেল দেখে, এটা যদি স্কুৰেল দেখে, সেইটোত আৰু ফিট নহ'ব, তাৰ কাৰণে আৰু এটা এক্সিষ্টিং আৰু এটা স্কিমা বনাব লাগিব। এই ধৰণে কি কৰি যায় আমাৰ কেঁচুৱাবিলাকে? একৰ্ডিং টু পিয়াজে নিজৰ মূৰত বেলেগকৈ স্কিমা বনাই যায়, আৰু তাতে কি কৰে? নতুন নতুন ইনফৰমেশ্যনকেইটাক ফিক্সড কৰি যায়, মানে ফিট কৰি যায়। ঠিক আছে, এইটো আছিলে আমাৰ কিছুমান কনচেপ্ট পিয়াজে দিয়া। নেক্সট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, পিয়াজে কি কৈছিলে? আমাৰ কগনিটিভ ডেভেলপমেণ্ট, অৰ্থাৎ আমাৰ যিটো মানসিক বৃদ্ধি বা মানসিক যিটো বিকাশ, ঠিক আছে, এইটো ষ্টেজত হয়। ঠিক আছে, 4টা ফিক্স ষ্টেজ দিছিলে। তো চব থিয়ৰী মানে চব আমাৰ যিবিলাক চাইকলজিষ্ট আছে চবৰে কিবা নহয় কিবা এটা আমাৰ এক্সেপশ্যন থাকিয়ে যায়। ঠিক আছে, তো ইয়াতে কি কৈছিলে? পিয়াজে কিছুমান 4টা ফিক্স ষ্টেপ দিছিলে, কৈছিলে যে এই ফিক্স ষ্টেপতে কি হ'ব? আমাৰ মানে কগনিটিভ ডেভেলপমেণ্ট হ'ব, ইয়াৰ বাহিৰে আৰু কগনিটিভ ডেভেলপমেণ্ট হ'ব নোৱাৰে। তো এইটো এটা ক্ৰিটিচিজম। তো 4টা ষ্টেপ কি কি দিছিলে আপোনাৰ কিবা পিয়াজে? ফাৰ্ষ্ট আছিলে আমাৰ সেন্সৰি মটৰ, ঠিক আছে, নেক্সট আছিলে আমাৰ প্ৰি অপাৰেশ্যনাল, নেক্সট আছিলে আমাৰ কংক্ৰিট অপাৰেশ্যনাল, অ'কে, আৰু লাষ্ট আছিলে আমাৰ কি? ফৰ্মাল অপাৰেশ্যনাল। এই 4টা ষ্টেজত আমাৰ কি হয় বুলি কৈছিলে? যে কগনিটিভ ডেভেলপমেণ্ট অৰ্থাৎ মানসিক বিকাশ হয় বুলি পিয়াজে আমাক কৈছিলে। এতিয়া এই 4টা ষ্টেজনো কি? তো 4টা ষ্টেজ যদি দিছে ডেফিনেটলি তাত কি থাকিব? বয়সৰ ফিক্সনেছ থাকিব। এইখিনিতে পিয়াজেৰ এটা ভুল আছিলে। পিয়াজে কি কৰিছিলে? বয়সখিনি ফিক্স কৰি দিছিলে যে এই বয়সত এইখিনি হ'ব লাগিব, কিন্তু বৰ্তমানতো চেঞ্জ হৈ গ'ল, হয়নে নহয়? এতিয়া সৰু ল'ৰা ছোৱালীয়েও কিবা কিবি কৰিব পাৰে যিবিলাক ডাঙৰ ল'ৰা ছোৱালীয়েও কৰিব নোৱাৰে। তো সেন্সৰি মটৰ ষ্টেজটো কি? এজ 0ৰ পৰা 2, অৰ্থাৎ একদম জন্মৰ পৰা 2 বছৰ বয়সলৈকে থাকে একৰ্ডিং টু পিয়াজে। এইখিনি ষ্টেজত কি হয়? এইখিনি ষ্টেজত কেঁচুৱাবিলাকৰ কি কি ডেভেলপ হয় ইয়াতে কৈছে। ফাৰ্ষ্ট কি কৰে? সিহঁতৰ লাৰ্ণিংটো, কেঁচুৱা এটাই সৰু 2 বছৰ বয়স বা 2 বছৰতকৈ কম বয়স, তেখেতসকলে লাৰ্ণিংটো কেনেধৰণে কৰিব? চেন্সেছৰ থ্ৰু দি, অৰ্থাৎ চেন্সৰি অৰ্গেনছ। আপুনি সিহঁতক টাচ কৰিব দিব, কিবা বস্তু এটা টাচ কৰি সিহঁতে বুজিব যে এইটো বস্তু হয়নে নহয়? সিহঁতে কি কৰিব? ফিল কৰিব চেষ্টা কৰিব। অৰ্থাৎ দেয়াৰ লাৰ্ণিং টেক্স প্লেচ থ্ৰু চেন্সেছ, অৰ্থাৎ লুকিং, টাচিং, লিচনিং। কিবা এটা ক'লে আপুনি মামা পাপা বুলি ক'লে, শুনি গম পালে যে এইটো মামা এইটো পাপা, ঠিক আছে। তো এনেধৰণৰ কি হয়? কেঁচুৱাকেইটাৰ লাৰ্ণিং ডেভেলপ হয়। তাৰপিছত ইয়াতে কি কৈছিলে? গ'ল ডাইৰেক্টেড বিহেভিয়াৰ, অৰ্থাৎ এই সময়ত কি হয়? এটা নিৰ্দিষ্ট গ'ল থাকে সিহঁতৰ, এই ধৰণে সিহঁতে বিহেভ কৰে। ফৰ এক্সাম্পল, কেঁচুৱাটোৰ কি হ'ল? ভোক লাগিলে, ঠিক আছে, তো ভোক লাগিলে সি কি কৰিব? কান্দি দিব। কান্দি দিয়াৰ কাৰণটো কি? তাৰ ভোক লাগিছে, তাক খোৱা লাগে, ঠিক আছে, তাক কি দিব লাগে? গাখীৰ দিব লাগে। কান্দি দিলে। এতিয়া কি হ'ল? কেঁচুৱাটো খেলিব মন গৈছে, তাক আপুনি কি কৰিছে? বিচনাত শুৱাই থৈছে। সিও কান্দি দিব, তাৰ বিচনাত হ'বৰ কাৰণে মন নাই, তাৰ খেলিব ইচ্ছা কৰিছে বা বহিব,
বা অলপ খোজকাঢ়িব চেষ্টা কৰোঁ, খোজকাঢ়িব আপোনাৰ লগত। তো এই ধৰণে কি কৰে সিহঁতে গ'ল ডাইৰেক্টেড বিহেভিয়াৰ পাৰফৰ্ম কৰে। আৰু মেইন হ'ল ইয়াতে অবজেক্ট পাৰ্মানেঞ্চ। হোৱাট ইজ দ্য মিনিং অফ অবজেক্ট পাৰ্মানেঞ্চ? অৰ্থাৎ কেঁচুৱা লোকৰ আপোনালোকে দেখিছেনে নাই, কিবা এটা বস্তু আপোনালোকে পিছফালে লুকাই দিলে, ঠিক আছে, তেখেতসকলে কি হ'ব, তেতিয়া আপোনালোকৰ পিছফালে মানে দেখিব চেষ্টা কৰিব যে পিছফালে আপুনি লুকাই থৈছে। অৰ্থাৎ কোনো বস্তু এটা সিহঁতৰ চকুৰ সন্মুখত নাথাকিলেও সিহঁতে কি বিলিভ কৰে যে বস্তুটো এক্সিষ্ট কৰি আছে। কেতিয়াবা আপোনালোকে চাব কিবা বস্তু এটা আপুনি কি কৰিলে, ছাপ'জ খেলি আছে কেঁচুৱাটো, ঠিক আছে, আপুনি বস্তু এটাক লুকাই দিলে, তাক দেখাই লুকাই দিলে যে ইয়াতে লুকাই দিছোঁ মই, সি কি কৰিব, তাৰ ফালে গুচি যাব যে বস্তুটো লুকাই দিছে, মই তাৰ পৰা ওলাই লৈ আহোঁ। দ্যাট ইজ কল্ড ইয়ৰ অবজেক্ট পাৰ্মানেঞ্চ। অৰ্থাৎ কি কৰে যে ৰিয়েলাইজিং অবজেক্ট এক্সিষ্ট ইভেন ৱেন হিডেন। অৰ্থাৎ লুকাই থকা থাকিলেও তেখেতসকলে কি বিলিভ কৰে যে বস্তুটো এক্সিষ্ট কৰি আছে। তো এই তিনিটা আমাৰ আছিলে সেন্সৰি মটৰৰ কাৰণে, ঠিক আছে। মই ইয়াতে এই বস্তুখিনিকে ভালকৈ এক্সপ্লেইন কৰি দিছোঁ এই ফিগাৰটোৰ পৰা। ইয়াতে মই অলপ আগতে ক'লোঁ অবজেক্ট পাৰ্মানেঞ্চটো কি, গ'ল ডাইৰেক্টেড বিহেভিয়াৰখন কি হয়, ইয়াতে চাওক মই এইখিনি লিখি দিছোঁ যে অবজেক্ট পাৰ্মানেঞ্চ কি হয়, দ্য আণ্ডাৰষ্টেণ্ডিং ডেট এন অবজেক্টছ কণ্টিনিউ টু এক্সিষ্ট ইভেন ৱেন ইট ইজ নট ভিজিবল। ইয়াতে এক্সাম্পল দিছোঁ, এ বেবি চাৰ্চেছ ফৰ এ টয় হিডেন আণ্ডাৰ এ ব্লেংকেট বিকজ দে ন' দ্য টয় ষ্টিল এক্সিষ্ট। ডেফিনেটলি আমি এইটো চাইছোঁ, আমাৰ ৰিয়েল লাইফ এক্সাম্পল আছে এক্সপিৰিয়েঞ্চ কৰা কেঁচুৱাৰ সৈতে। অ'কে, নেক্সট আমাৰ কি কৈছে, প্ৰি অপাৰেশ্যনেল ষ্টেজ। সেন্সৰি মটৰ আমাৰ হ'ল। প্ৰি অপাৰেশ্যনেল ষ্টেজ কি কৈছিলে, 2 পৰা 7 বছৰ বয়সত হয় বুলি কৈছিলে একৰ্ডিং টু পিয়াজে। অৰ্থাৎ এইখিনিত কি কয় পিয়াজে, একৰ্ডিং টু পিয়াজে, দিছ ইজ দ্য টাইম অফ লেংগুৱেজ ডেভেলপমেণ্ট। অৰ্থাৎ এই সময়ত একৰ্ডিং টু পিয়াজে কেঁচুৱাবোৰৰ যিটো মানে ভাষা এইটো ডেভেলপ হোৱা ষ্টাৰ্ট কৰে। কেঁচুৱাখিনিয়ে কি কৰে, যি টি বকিব, যি টি কথা পাতিব, মানে সিহঁতৰ মানে একো মানে মিনিং নথকা কথা পাতিব। অৰ্থাৎ সিহঁতৰ লেংগুৱেজ কি হয় এই সময়ত ডেভেলপ হোৱা ষ্টাৰ্ট কৰে। আৰু কি চিম্বলিক ষ্টেজ। চিম্বলিক ষ্টেজ মিনছ হোৱাট, কিবা বস্তু এটা আপুনি যদি চিম্বলৰ থ্ৰুদি সিহঁতে বুজিব পাৰে। অৰ্থাৎ কিবা বস্তু এটা আপোনালোকে যদি কয় এইটো কি, মানে এইটো আপোনালোকে এটা চিম্বল দেখালে সিহঁতে ক'ব যে এইটো হয়। আপোনালোকে কি কৰিলে সিহঁতক লেংগুৱেজ ডেভেলপমেণ্টৰ কাৰণে যে এইটো কি, এইটো এনেকুৱা হয়, এইটো এটা আপেল, ঠিক আছে, সিহঁতে গম পাই যাব এনেধৰণৰ। দ্যাট ইজ ইয়ৰ কি লেংগুৱেজৰ চিম্বলিক ষ্টেপছ। এই সময়ত কি হয় সিহঁতৰ ইগ'চেন্ট্ৰিজিজম হয়। হোৱাট ইজ দ্য মিনিং অফ ইগ'চেন্ট্ৰিজিজম? ইগ'চেন্ট্ৰিজিজম মানে হ'ল সিহঁতে নিজৰ পাৰ্চপেক্টিভকে বিলিভ কৰে, বেলেগৰ পাৰ্চপেক্টিভক সিহঁতে বিলিভ কৰিব নিবিচাৰে। ফৰ এক্সাম্পল কি ক'লে সিহঁতে যে ডৰেমন, ঠিক আছে, ডৰেমন উৰিব পাৰে, কাৰ্টুনত দেখিছে, আপুনি ক'লে নহয় এইটো কাৰ্টুন হয়, এই উৰিব নোৱাৰে, এইটো পচিবল নহয়, সিহঁতে আপোনাৰ কথা নুশুনিব, সিহঁতে ডাইৰেক্টলি ক'ব যে নহয় মই যিটো কৈছোঁ সেইটোৱে সঁচা, অৰ্থাৎ ডৰেমন উৰিব পাৰে, ঠিক আছে। এইটো হ'ল সিহঁতৰ ইগ'চেন্ট্ৰিচিজম। অৰ্থাৎ সিহঁতে বেলেগৰ মানে দৃষ্টিকোণত বস্তুক চাব নিবিচাৰে, নিজৰ যিটো ভাল লাগিব নিজে যিটো ক'ব সেইটোৱে শ্ৰেষ্ঠ, ঠিক আছে, এই সময়ত বুলি কৈছে। আৰু লেক অফ কনজাৰ্ভেশ্যন। হোৱাট ইজ দ্য মিনিং অফ লেক অফ কনজাৰ্ভেশ্যন? অৰ্থাৎ আপুনি যদি এটা ডাঙৰ গ্লাছ লৈছে আৰু কি কৰিছে, এই গ্লাছৰ পানী এটা বাটিত ঢালিছে, অৰ্থাৎ বাটি আৰু গ্লাছত কি একে পৰিমাণৰ পানী আমাৰ আহিব পাৰে, বা গ্লাছ আৰু বাটিৰ ভলিউম একে। আপোনালোকে যদি কেঁচুৱাটোক সোধে যে কোনটোত বেছি পানী আহিব, তেওঁলোকে কি ক'ব, এই গ্লাছত বেছি পানী আহিব। কিয় গ্লাছত বেছি পানী আহিব? কিয়নো গ্লাছটো দীঘল, তাত পানী বেছি আহিব। সিহঁতৰ এই কনজাৰ্ভেশ্যনৰ ধাৰণাটো হোৱা নাই। অৰ্থাৎ যে কনজাৰ্ভেশ্যন মানে কি, যে বস্তু এটাৰ শ্বেপ চেঞ্জ হ'লেও মাছ তাতে ছেম থাকিব পাৰে বা বস্তু ছেম থাকিব পাৰে, মানে শ্বেপ চাইজ চেঞ্জ হ'লে একো কথা নাই। এই ধাৰণাটো সিহঁতৰ নাহে বুলি কৈছে একৰ্ডিং টু পিয়াজে, ঠিক আছে। এই বস্তুখিনি মই ইয়াতে ডিছকাছ কৰিছোঁ সেন্সৰি মটৰ ষ্টেজত, প্ৰি অপাৰেশ্যনেল ষ্টেজত, ঠিক আছে। ইগ'চেন্ট্ৰিচিজম ক'লোঁ অলপ আগতে, লেক অফ লজিকেল ৰিজনিং, সিহঁতে লজিকেল ৰিজনিং কৰিব নোৱাৰে, ষ্ট্ৰাগল উইথ কনচেপ্ট অফ কনজাৰ্ভেশ্যন। ইয়াতে মই বস্তুখিনিক ধুনীয়াকৈ এক্সপ্লেইন কৰি দিছোঁ। ইগ'চেন্ট্ৰিচিজম কি, যে এ চাইল্ড এজিউমছ ডেট এভৰি ওৱান ন'জ হোৱাট দে আৰ থিংকিং, ঠিক আছে। লেক অফ কনজাৰ্ভেশ্যন, এ চাইল্ড থিংছ এ টলাৰ গ্লাছ কণ্টেইন মোৰ ৱাটাৰ ইভেন ইফ দ্য এমাউণ্ট ইজ ইকুৱেল। অৰ্থাৎ গ্লাছ যদি লম্বা হৈছে বা দীঘল হৈছে তাতে বেছি পানী আঁতিব, বাতিটো যদি সৰু হয়, এনেধৰণৰ কথা কৈছে। থাৰ্ড আমাৰ কি কৈছে, কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ, যিটো আমাৰ কেতিয়াৰ পৰা কেতিয়ালৈকে হয়, 7 to 11 ইয়াৰ্ছলৈকে হয়। এইখিনি ষ্টেজ হ'ল আমাৰ কংক্ৰিট। কংক্ৰিট মানে কি, আমাৰ মানে যিবিলাক বস্তু আমাৰ ৰিয়েলত আছে, যিবিলাক আমি টাচ কৰিব পাৰোঁ, ঠিক আছে, বাস্তৱত আছে, সেইকাৰণে নাম দিয়া হৈছে ইয়াক কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ। এইটো 7 পৰা 11 বছৰ বয়সলৈ ডেভেলপ হয়। ইয়াতে কি কৈছে, লজিকেল থট, অৰ্থাৎ কেঁচুৱা এটাই তৰ্ক কৰা শিকিব পাৰে, অৰ্থাৎ সিহঁতে লজিকেলি বস্তু এটা ৰিজনিং কৰিব পাৰে, ঠিক আছে, থিংকিং কৰিব পাৰে। ছাপ'জ আপুনি এটা পাজল ছল্ভ কৰিব দিলে, সেই পাজলটো ছল্ভ কৰিব পাৰিব, এইটো নহয়, এইটো ভৰি হয়, এইটো হাত হয়, এনেধৰণৰ লজিকেল থিংকিং সিহঁতে কৰিব পাৰে। এই সময়ছোৱাতে অলপ আগতে যিটো কনজাৰ্ভেশ্যন সিহঁতৰ
ডেভেলপ হোৱা নাই, এই সময়ত সিহঁতৰ কনজাৰ্ভেশ্যনটো ডেভেলপ হৈ যায়। অৰ্থাৎ সিহঁতে গম পাই যায় এতিয়া যে গ্লাছটো ডাঙৰ বা সৰু বুলি কথা নহয়, গ্লাছৰ ভলিউমৰ কথা আছে বা গ্লাছৰ কি মাছৰ কথা আছে। ঠিক আছে, এইটো আৰু আপোনালোকে ইয়াত এইটো সময়ত কি হয়, সিহঁতৰ এইটো বস্তু ডেভেলপ হৈ যায়। মানে এতিয়া যদি আপোনালোকে সিহঁতক 10টা 1 টকাৰ কইন দিয়ে আৰু যদি এটা 10 টকাৰ নোট দিয়ে, সিহঁতে গম পাই যাব যে 10 টকাৰ মানে 10 টকাৰ নোট এটা আৰু 10টা 1 টকাৰ কইনৰ ভেলু একে। এইটো হ'ল আমাৰ কনজাৰ্ভেশ্যন। ঠিক আছে, ৰিভাৰ্চিবিলিটি এণ্ড ইনক্লুজন। ৰিভাৰ্চিবিলিটি মানে কি, এই সময়ত সিহঁতৰ এইটো ডেভেলপমেণ্ট হৈ যায় যে কোনো বস্তু এটা ৰিভাৰ্চ কৰিব পাৰি। অৰ্থাৎ আপুনি কি কৰিলে, মানে কোনো এটা ক্লে আছে, ক্লেটোক ফাৰ্ষ্টত আপুনি কি ভালকৈ এটা বল বনাই দিলে। ঠিক আছে, বলটো বনাই দিয়াৰ পিছত আপুনি কি কৰিলে, সিহঁতক দিলে যে এইটো এটা বল আছে, আপোনালোক এইটোক আকৌ কি কৰি দিয়া, বেলেগকৈ নষ্ট কৰি আৰু বেলেগ কিবা এটা বনাই দিয়া ভাঙি চিঙি। সিহঁতে কৰিব পাৰিব, অৰ্থাৎ সিহঁতৰ ৰিভাৰ্চিবিলিটিৰ ধাৰণাটো আছে। আৰু এটা ধাৰণা কি হ'ব পাৰে, যে বৰফৰ পৰা কি হ'ব পাৰে, আইচ হ'ব পাৰে, আইচৰ পৰাও বৰফ হ'ব পাৰে, বৰফৰ পৰা পানী হ'ব পাৰে, পানীৰ পৰাও কি হ'ব পাৰে, বৰফ হ'ব পাৰে। এই ধাৰণাটো সেই সময়ত সিহঁতৰ ডেভেলপ হৈ যায়। কোনটো ষ্টেজত, কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত। তো কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত মই কি ক'লোঁ, কেঁচুৱা এটা লজিকেল থিংকিং কৰিব পাৰে, সিহঁতৰ কনজাৰ্ভেশ্যনৰ ধাৰণাটো আহি যায়, সিহঁতৰ কি হয় ৰিভাৰ্চিবিলিটি ধাৰণাটো আহি যায়, আৰু এটা বস্তু আহি যায় চিৰিয়েশ্যন। চিৰিয়েশ্যন মানে কি, ডাঙৰৰ পৰা সৰুলৈ সিহঁতে বস্তুখিনি সজাব পাৰে। অৰ্থাৎ আপোনালোকে যদি সিহঁতক কয় 5 ডাঙৰ নে 7 ডাঙৰ, সিহঁতে ক'ব পাৰিব যে 5টো ডাঙৰ 7টো সৰু। ঠিক আছে, এনেধৰণৰ চিৰিয়েশ্যন সিহঁতে কৰিব পাৰে। লাষ্ট এণ্ড দ্য মষ্ট এডভান্স ষ্টেজ, দেট ইজ ইয়ৰ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। এই ষ্টেজত কি কৈছে, 11ৰ পৰা ইয়াতে 12 দিয়া হৈছে, ইয়াৰ পৰা 12ৰ পৰা এডাল্টহুড, অৰ্থাৎ আপুনি 12 বছৰৰ পৰা যিমানলৈকে আপুনি থাকিব, এই সময়ছোৱাক কি বুলি কোৱা হয়, ফৰ্মেল অপাৰেশ্যনেল। হোৱাট ইজ দ্য মিনিং অফ ফৰ্মেল অপাৰেশ্যনেল? ইয়াতে কি হ'ব, ইয়াতে কেঁচুৱা এটাই এবষ্ট্ৰেক্ট থিংকিং কৰিব পাৰে বা এবষ্ট্ৰেক্ট ৰিজনিং কৰিব পাৰে। হোৱাট ডু ইউ মিন বাই এবষ্ট্ৰেক্ট ৰিজনিং? কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত কি আছিলে, মই ক'লোঁ বাস্তৱত যিবিলাক বস্তু আছে সেইবিলাকৰ সৈতে টাচ কৰি বা দেখি অবজাৰ্ভেশ্যন কৰি সিহঁতে থিংকিং কৰিব পাৰে। কিন্তু ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত কি হ'ব পাৰে, সিহঁতে তাৰ বেয়ন যাব পাৰে। অৰ্থাৎ ফৰ এক্সাম্পল আপোনালোকে মানে সিহঁতে কি ধৰণৰ থিংকিং কৰিব পাৰে, লাইক আপোনাৰ মানে সিহঁতে মৰাল ভেলুজ, লাইক মানে মোৰ ছ'চিয়েল ৰেছপনচিবিলিটি এইটো হয়, মই ডাঙৰ এইটো হ'ব পাৰিম। ঠিক আছে, মই ডাঙৰ হৈ যদি এজন পুলিচ অফিচাৰ হওঁ, মই সমাজৰ কাৰণে ভাল কাম কৰিব পাৰিম। এই ধৰণৰ থিংকিং সিহঁতৰ ডেভেলপ হ'ব পাৰে। হাইপথেটিকেল থট সিহঁতে ডেভেলপ কৰিব পাৰে। ইফ আই এম, যদি মই এজন পাইলট হওঁ, মই এটা প্লেন উৰাব পাৰিম। তো এই ধৰণৰ হাইপথেটিকেল চিটুৱেশ্যন সিহঁতে ডেভেলপ কৰিব পাৰে। এণ্ড দেট ইজ ইয়ৰ মষ্ট এডভান্স ষ্টেজ। ঠিক আছে, ইয়াতে সিহঁতৰ কংক্ৰিট অপাৰেশ্যনেলটো থাকিবই, কংক্ৰিটৰ লগে লগে কি হ'ব পাৰে, সিহঁতৰ হাইপথেটিকেল চিটুৱেশ্যনৰ ডেভেলপ হৈ যায়। সিহঁতে ছিষ্টেমেটিক প্লেনিং কৰা শিকিব পাৰে। ছিষ্টেমেটিক প্লেনিং ইন দ্য চেন্স, সিহঁতে বস্তু এটাক সজাই লৈ যাব পাৰে। অৰ্থাৎ মই এইটো আগতে কৰিম, দেন মই এইটো কৰিম। কংক্ৰিট অপাৰেশ্যনলৈকে এইটো থাকিবও নাথাকিবও পাৰে। ঠিক আছে, তো ছিষ্টেমেটিক প্লেন কৰিব পাৰে, হাইপথেচিছ ফৰ্মেশ্যন কৰিব পাৰে। এই যে মই ক'লোঁ মাত্ৰ হোৱাট ইফ, যদি মই এইটো হ'লোঁ হয়, কথা আছে নহয়, যদি মই পাখি হ'লোঁ হয়, মই উৰিব পাৰিলোঁ হয়, এনেধৰণৰ কথা কৈছে। তো এই 4টা ষ্টেজত আমাৰ কি কৰা হৈছিল, মানে কগনিটিভ ডেভেলপমেণ্টক বা আমাৰ মানসিক বিকাশক ভাগ কৰা হৈছিল একৰ্ডিং টু পিয়াজে। অৰ্থাৎ এটা বস্তু মনত ৰাখিব, ডেভেলপমেণ্ট যিটো বিকাশ, ঠিক আছে, বাকী যিমান আমাৰ চাইক'লজিষ্ট আছে মেক্সিমামৰ মতে বিকাশটো কি হয় আমাৰ কণ্টিনিউৱাছ। ঠিক আছে, মানে বিকাশ হৈয়ে থাকে। কিন্তু পিয়াজে কি কৈছিলে, পিয়াজে কৈছিলে বিকাশটো কণ্টিনিউৱাছ নহয়। ডেফিনেটলি ইয়াতে যদি ষ্টেজত ভাগ কৰিছে, বিকাশটো কি কৰিব, আমাৰ ডেভেলপমেণ্টটো কণ্টিনিউৱাছ নহয় বুলি কৈছে। যদি ডেভেলপমেণ্ট ইজ কণ্টিনিউৱাছ আহে কুৱেশ্যনত, যে ডেভেলপমেণ্ট ইজ কণ্টিনিউৱাছ অৰ নট, যদি পিয়াজে তাতে থাকে তেনেহ'লে হ'ব ডিছকণ্টিনিউৱাছ, আৰু পিয়াজৰ বাহিৰে চবখিনিৰ কাৰণে কি হ'ব, ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। ঠিক আছে, এই বস্তুখিনি মই ইয়াতে লিখি দিছোঁ, যিটো ফিগাৰত আছিলে, যিটো মই এক্সপ্লেইন কৰিলোঁ, চবখিনি ইয়াতে লিখা আছে। প্ৰি অপাৰেশ্যনেল, কংক্ৰিট অপাৰেশ্যনেল, ফৰ্মেল অপাৰেশ্যনেল, চবখিনি ইয়াতে লিখা আছে। ঠিক আছে, অ'কে। আৰু ইয়াতে মই এটা চাৰ্টো বনাই দিছোঁ, এই বস্তুখিনি যিখিনি মই ডিছকাছ কৰিলোঁ, চব মেইন পইণ্টখিনি ইয়াতে চাৰ্টত লিখা হৈছে। ঠিক আছে, 0 to 2 ইয়াৰ্ছৰ কাৰণে কি হয়, 2 to 7ৰ কাৰণে কি হয়, 7 to 11ৰ কাৰণে, এণ্ড 11+ কাৰণে কি হয়, চব ইয়াতে লিখা আছে। তো এইটো থিয়ৰী আমাৰ কি আছিলে, পিয়াজেৰ কগনেটিভ ডেভেলপমেণ্টেল থিয়ৰী। অৰ্থাৎ পিয়াজে কি কৈছিলে, কেঁচুৱা এটাই কেনেধৰণে নিজৰ মানসিক বিকাশ কৰিব পাৰে। ঠিক আছে, আৰু কি কৈছিলে পিয়াজে, কেঁচুৱাবোৰক কি কৈছিলে, লিটিল চাইণ্টিষ্ট বুলি কৈছিলে। এতিয়া আহিলে আমাৰ ভাইগৰ্স্কিৰ থিয়ৰী অফ কগনেটিভ ডেভেলপমেণ্ট, যাক আমি কি বুলি কওঁ, ছ'চিঅ' কালচাৰেল থিয়ৰী। ছ'চিঅ' কালচাৰেল থিয়ৰী মিনছ, ভাইগৰ্স্কিয়ে কি কৈছিলে, ভাইগৰ্স্কি অলছ' এন কনষ্ট্ৰাক্টিভিষ্ট। ঠিক আছে, তেখেতেও বিলিভ কৰিছিল যে কেঁচুৱা এটাই নিজৰ লাৰ্ণিং নিজে কনষ্ট্ৰাক্ট কৰিব পাৰে। কিন্তু ভাইগৰ্স্কিয়ে কি কৈছিলে, কেঁচুৱা এটাই নিজৰ লাৰ্ণিং নিজে কনষ্ট্ৰাক্ট কৰে, কিন্তু কাৰ সহায় লৈ, আইদাৰ ছ'চাইটিৰ সহায় লৈ, নহ'লে
কালচাৰৰ সহায় লৈ অৰ্থাৎ কালচাৰ এণ্ড ছ'চাইটিৰ ইনফ্লুৱেঞ্চ এই লাৰ্ণিঙত থাকিবই ঠিক আছে লেভ ভাইগটস্কি আছিলে তেখেত ৰাছিয়ান চাইক'লজিষ্ট আছিলে অ'কে তেখেতে কি কৈছিলে আমি পঢ়ি লওঁ ভাইগটস্কিয়ে কি কৈছিলে ছ'চিয়েল কালচাৰেল থিয়ৰিত কৈছিলে যে ভাইগটস্কিজ থিয়ৰি ষ্টেটছ ডেট চিলড্ৰেনছ কগনেটিভ ডেভেলপমেণ্ট অকাৰ্ছ থ্ৰু ছ'চিয়েল ইণ্টাৰেকশ্যন কালচাৰেল এক্সপিৰিয়েঞ্চ এণ্ড গাইডেন্স ফ্ৰম মোৰ নলেজেবল পিপল অৰ্থাৎ আপোনাতকৈ বেছি জনা মানুহৰ সৈতে আপোনাৰ ইণ্টাৰেকশ্যন হ'লে তেতিয়া আপোনাৰ কি হ'ব ডেভেলপমেণ্ট হ'ব কিহৰ আপোনাৰ কগনেটিভ ডেভেলপমেণ্ট অৰ্থাৎ আপোনাৰ মানসিক বিকাশ হ'ব এই ভাইগটস্কিজ থিয়ৰিৰ পৰা লাষ্ট ইয়াৰ বহুতকেইটা কুৱেশ্যন আহিছিলে চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে চ' ইয়াতে কি কৈছে মেইন পইণ্টছখিনি মই যিখিনি ক'লোঁ ছ'চিয়েল ইণ্টাৰেকশ্যন প্লেজ এন ইম্পৰ্টেণ্ট ৰ'ল ইন কগনেটিভ ডেভেলপমেণ্ট ঠিক আছে লাৰ্ণিং অকাৰ্ছ থ্ৰু ইণ্টাৰেকশ্যন উইথ টিচাৰ্ছ পেৰেণ্টছ পিয়াৰ্ছ অৰ্থাৎ আপুনি নিজৰ সমনীয়াৰ সৈতে যিকোনো বস্তু যিকোনো মানুহৰ সৈতে আপুনি ইণ্টাৰেকশ্যন কৰিলে আপোনাৰ লাৰ্ণিং হ'বই ঠিক আছে লাৰ্ণিং কুড বি গুড অৰ বেড এইটো কোৱা নাই কিন্তু লাৰ্ণিং আপোনাৰ কেতিয়া হ'ব আপুনি ইণ্টাৰেকশ্যন কৰিলেই হ'ব আইচলেশ্যনত কি হ'ব নোৱাৰে লাৰ্ণিং মানে আমাৰ হ'ব নোৱাৰে বুলি কৈছিলে কোনে ভাইগটস্কিয়ে কৈছিলে কালচাৰ কি কৰে ধুনীয়াকৈ ইনফ্লুৱেঞ্চ কৰে কালচাৰ এটাৰ হেভি ইনফ্লুৱেঞ্চ থাকে ক'ত চিলড্ৰেন এটাৰ লাৰ্ণিঙৰ ওপৰত আপুনি যিটো কালচাৰত ডাঙৰ দীঘল হৈ আছে সেইটো কালচাৰৰ ইনফ্লুৱেঞ্চ আপোনাৰ লাৰ্ণিঙত দেখা যাব যদি আপোনাৰ কালচাৰটো ভাল হয় আপোনাৰ ওচৰে পাজৰৰ কালচাৰটো যদি ভাল হয় আপোনাৰ লাৰ্ণিংটোও ভাল হ'ব যদি এইটোত নিগেটিভ ইনফ্লুৱেঞ্চ আহি যায় ডেফিনেটলি আপোনাৰ লাৰ্ণিংটোও কি হ'ব নিগেটিভলি ইনফ্লুৱেঞ্চড হ'ব অ'কে এতিয়া মেইন কনচেপ্ট আহিলে আমাৰ পিয়াজেৰ ইম্পৰ্টেণ্ট কনচেপ্টছ মই মাত্ৰ ইয়াতে কি ক'লোঁ পিয়াজে কি কৈছিলে লাৰ্ণিং টেক্স প্লেচ in social interaction with people who are more knowledgeable than the child অৰ্থাৎ তাতকৈ বেছি জনা মানুহৰ সৈতে ইণ্টাৰেকশ্যন কৰিলে কি হয় আমাৰ লাৰ্ণিংটো হয় তো তাৰ ফাৰ্ষ্ট কনচেপ্ট কৈছে আমাৰ জ'ন অফ প্ৰক্সিমাল ডেভেলপমেণ্ট কি হয় আমি ফিগাৰেৰে চাই লওঁ জ'ন অফ প্ৰক্সিমাল ডেভেলপমেণ্টে কি কৈছে ধৰি লওক এইটো আপোনাৰ নলেজ ঠিক আছে এইখিনি নলেজ ইয়াৰ পৰা এইখিনিলৈকে আপুনি এচিভ কৰিব পাৰিব ঠিক আছে কিন্তু আপোনাৰ পটেনচিয়েল আছে এইখিনিলৈকে আপুনি যাব পাৰিব যদি আপোনাক কোনোবাই সহায় কৰে তো কোনোবাই সহায় কৰিলে আপুনি যাব পাৰিলে আপোনাৰ ফাৰ্ষ্টত উইদাউট হেল্প আপুনি এইখিনিলৈকে এচিভ কৰিব পাৰে বাট উইথ হেল্প আপোনাৰ পটেনচিয়েল এইখিনিলৈকে আছে ঠিক আছে কোনোবাই আপোনাক সহায় কৰিলে এই যে ডিফাৰেঞ্চটো ক্ৰিয়েট হ'ল ইয়াতে এই যে ডিফাৰেঞ্চটো ইয়াকে কি বুলি কোৱা হয় আমাৰ ZPD এই বস্তুটো ইয়াতে ফিগাৰেৰে বুজোৱা হৈছে ইয়াতে চাওক ইয়াতে য়েলো পৰ্চনটো কি দিছ য়েলো পৰ্চন মিনছ আপুনি যিখিনি কৰিব পাৰে আৰু এই ব্লু পৰ্চনটো লাইট ব্লু পৰ্চনটো কি আপোনাৰ এইখিনিলৈকে পটেনচিয়েল আছে এইখিনিলৈকে আপুনি কাৰোবাৰ এজনৰ হেল্প লৈ কৰিব পাৰে আৰু এই ইয়াতে গ্ৰীণ পৰ্চনটো কি আপুনি হেল্প লৈও কৰিব নোৱাৰে অৰ্থাৎ আপোনাৰ হিচাপত এইখিনি পৰ্চন কৰাটো পচিবল নহয় ডেফিনেটলি কেতিয়া হ'ব পাৰিব 6ৰ ষ্টুডেণ্ট এটাই কি মানে ডিগ্ৰীৰ অংক কৰিব পাৰিব নেকি ডেফিনেটলি নোৱাৰিব তাক শিকাই দিলেও সি ভালদৰে ধৰিব নোৱাৰিব বহুত এক্সেপশ্যনেল হ'লে এইটো বেলেগ কথা কিন্তু ইন জেনেৰেল সেইটো কৰিব নোৱাৰে তো এইখিনি যিটো এই গেপটো আমাৰ ক্ৰিয়েট হ'ল এই গেপক কি বুলি কোৱা হয় জ'ন অফ প্ৰক্সিমাল ডেভেলপমেণ্ট এইখিনিয়ে ইয়াতে লিখা আছে তো জ'ন অফ প্ৰক্সিমাল ইজ দ্য গেপ বিটুইন হোৱাট এ চাইল্ড কেন ডু ইণ্ডিপেণ্ডেণ্টলি এণ্ড হোৱাট এ চাইল্ড কেন ডু উইথ গাইডেন্স এণ্ড ছাপৰ্ট এইটো আমাৰ কেনেধৰণে আমাৰ এক্সাম্পল হ'ব পাৰে চাই লওঁ আপুনি কি কৰিলে মেথামেটিকৰ এটা কুৱেশ্যন ছল্ভ কৰি আছে আপুনি ক'তবা ৰখি গ'ল কিন্তু আপুনি কুৱেশ্যনটো কৰিব পাৰে আপোনাৰ পটেনচিয়েল আছে কিন্তু ষ্টেপছখিনি আপোনাৰ মনত পৰা নাই টিচাৰ এজনে আহি আপোনাক কি কৰিলে হেল্প কৰি দিলে যে এইখিনি ষ্টেপ হ'ব আপোনাৰ তেতিয়া মনত পৰিলে হয় এইখিনি ষ্টেপে আছে অৰ্থাৎ আপুনি টিচাৰৰ হেল্প লৈ কি কৰিলে অংকটো ছল্ভ কৰিলে দেট ইজ ইয়ৰ ZPD ঠিক আছে এইটো হ'ল আমাৰ ZPDৰ কথা এতিয়া আহিলে আমাৰ মোৰ নলেজেবল আদাৰ ঠিক আছে অৰ্থাৎ আপোনাতকৈ বেছি জনা মোৰ নলেজেবল আদাৰৰ কথা কৈছে হোৱাট ইজ এন MKO মোৰ নলেজেবল আদাৰ মানে কি হয় এ পাৰ্চন অৰ কেন বি এ টেকন'লজি কেৱল পাৰ্চন বুলিয়ে নহয় এটা টেকন'লজিও হ'ব পাৰে যি কি কৰে আপোনাতকৈ বেছি জানে আৰু আপোনাৰ যিটো নলেজ কনষ্ট্ৰাকশ্যন বা আপোনাৰ যিটো লাৰ্ণিং তাত কি কৰে সহায় কৰে অৰ্থাৎ আপোনাক কি কৰিব আপোনাৰ নলেজ বা স্কিল ডেভেলপমেণ্টত সেই মোৰ নলেজেবল আদাৰে কি কৰিব সহায় কৰিব অৰ্থাৎ সেই মানুহজনৰ সৈতে বা সেই টেকন'লজিৰ সৈতে আপুনি কি কৰিব ইণ্টাৰেকশ্যন কৰি আপোনাৰ কি হ'ব নলেজ বা লাৰ্ণিং ডেভেলপ হ'ব এক্সাম্পল কি হ'ব পাৰে টিচাৰ এজন মোৰ নলেজেবল আদাৰ হয় পেৰেণ্ট হ'ব পাৰে এক্সপাৰ্ট এজন পিয়াৰ হ'ব পাৰে ডেফিনেটলি বহুত গ্ৰুপত থাকে সব গ্ৰুপতে এজন কি থাকে এক্সপাৰ্ট পিয়াৰ থাকে যাৰ নলেজটো অলপ বেছি থাকে সবকে সি সহায় কৰিব পাৰে স্কিল ফ্ৰেণ্ড হ'ব পাৰে আপোনাৰ কোনো এটা ফ্ৰেণ্ড আছে সি কিবা এটা বস্তুত পটু সি হেল্প কৰিব পাৰে বৰ্তমানৰ AI টেকন'লজি হ'ব পাৰে AIৰ বহুত নলেজ মই নিজেই বস্তু AI দি বনাব পাৰিছোঁ এই ফিগাৰখিনি মই AI দি বনাইছোঁ তো ডেফিনেটলি এইটো কি কৰা হ'ল মোৰ নলেজেবল আদাৰক ৰিপ্ৰেজেণ্ট কৰিলে অৰ্থাৎ কেঁচুৱা এটাৰ কনষ্ট্ৰাকশ্যন মতলব লাৰ্ণিং কনষ্ট্ৰাকশ্যনত মোৰ নলেজেবল আদাৰৰ
মেক্সিমাম কি থাকে ভূমিকা থাকে ঠিক আছে ইয়াতে কি কৈছে ইয়াতে মই ফিগাৰটো বুজাই দিছোঁ মোৰ নলেজেবল আদাৰ কি হ'ব পাৰে পেৰেণ্টছ হ'ব পাৰে ভিডিঅ'ছ হ'ব পাৰে কিবা টিচাৰ হ'ব পাৰে পিয়াৰ্ছ হ'ব পাৰে ইলেক্ট্ৰনিক ডিভাইচেছ হ'ব পাৰে that will help you in your learning or knowledge construction okay next is our scaffolding আৰু এটা ধুনীয়া কনসেপ্ট scaffolding or in short আমি ডাইরেক্টলি কি কম temporary support what do you mean by temporary support একটা এক্সাম্পল দি আমি শিকিলো আপুনি ডেফিনেটলি সাইকেল চলাব শিকিছিলে সৰুতে সাইকেল চলোৱাটোকে আপুনি একবাৰে শিকিছিলে নেকি ফাৰ্ষ্টত আপোনাক কি কৰিলে কোনোবা এজনে সহায় কৰিব সাইকেলটো ফাৰ্ষ্টত বেলেন্স কৰিবৰ কাৰণে দেন কি কৰিব হি পিছফালৰ পৰা ধৰিব মানুহজনে যে আপুনি তুমি চলাই যোৱা বেলেন্সটো কি কৰা মেইনটেইন কৰিব চেষ্টা কৰা একদিন দুদিন তিনিদিন এনেধৰণে কৰি থাকোতে কি হ'ল আপুনি নিজৰ বেলেন্সটো কন্ট্ৰোল কৰিব শিকিলে এণ্ড এট দি এণ্ড কি কৰিলে আপুনি নিজে শিকিব পাৰিলে সাইকেল চলাৱাটো এই যে মানুহজনে যে আপোনাক সাপোৰ্ট দি আছিলে সাপোৰ্টটো যেতিয়া আপোনাৰ নাইকিয়া কৰি দিল কেতিয়া নাইকিয়া কৰি দিলে যেতিয়া আপুনি নিজে নিজে কি কৰিব পাৰিলে সাইকেল চলোৱাটো শিকি গলে দিস টেম্পোৰাৰি সাপোৰ্ট গিভেন বাই দিস পাৰসন ইজ নন এজ দা স্কেপফোল্ডিং অৰ্থাৎ স্কেপফোল্ডিংৰ সহজ অৰ্থ কি যে স্কেপফোল্ডিং ৰেফাৰ্স টু এ টেম্পোৰাৰি সাপোৰ্ট প্ৰভাইডেড বাই টিচাৰ অৰ এক্সপাৰ্টছ টু হেল্প কমপ্লিট এ টাস্ক আনটিল দে বিকাম ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ আপোনালোকে যেটো ইণ্ডিপেণ্ডেণ্টলি নিজে কৰিব নোৱাৰে সেইখিনিলৈকে যেটো সাপোৰ্ট প্ৰদান কৰা হয় দ্যাট ইজ ইয়োৰ স্কেপফোল্ডিং ঠিক আছে এইটো এক্সাম্পল মই এটা দিলোঁ আৰু এটা এক্সাম্পল ইয়াতে লিখা হৈছে এইটো এই কিবা মেথছৰ কুৱেশ্যন সলভ কৰাটো ষ্টেপ বাই ষ্টেপ গাইডেন্স আপোনাক কৰি দিলে যেটো আপুনি নিজে শিকি গ'ল তেতিয়া টিচাৰজনে কি কৰিলে স্কেপফোল্ডিংটো উঠাই দিলে আই হোপ আপোনালোকে গম পালে সো এইখিনি কনসেপ্ট আছিলে আমাৰ কাৰ পিয়াজেৰ আৰু এটা কনসেপ্ট আছে প্ৰাইভেট স্পিচ ভেৰি 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 ইম্পৰ্টেণ্ট আপোনালোকে কেঁচুৱাবোৰক নিজে নিজে কথা পাতি থকা দেখিছেনে নাই কেঁচুৱাবোৰে কি কৰি থাকে সাপোজ আপোনালোকে চাবা কিবা এটা গেম খেলি থাকোতে হেই এইটো এনেকুৱা নহ'ব এইটো এনেকুৱা নহয় মই ভুল কৰিলোঁ অৰ্থাৎ কেঁচুৱাটোৱে তেতিয়া কি কৰে প্ৰাইভেট স্পিচ কৰি আছে হোৱাট ডু মিন বাই প্ৰাইভেট স্পিচ মানে হ'ল নিজে নিজে কথা পাতি নিজকে কি কৰা গাইড কৰা ঠিক আছে কেঁচুৱা এটাই কি কৰিব নিজে নিজে গাইড কৰিব নিজকে কথা পাতি পাতি ইহঁতে আপোনালোকে চাইছে হয় পাজল এটা সলভ কৰি থাকোতে কেঁচুৱা এটাই কি কৰে এইটো ইয়াতে নবহিব এইটো ইয়াতে বহিব ওকে সো এইটো হ'ল আমাৰ প্ৰাইভেট স্পিচ আৰু পিয়াজে এটা বহুত ইম্পৰ্টেণ্ট কথা কি কৈছিলে যে প্ৰাইভেট স্পিচে লাহে লাহে কি হৈ যায় আমাৰ ইনাৰ স্পিচ লৈ কনভাৰ্ট হৈ যায় ইনাৰ স্পিচ ইজ মোৰ ইম্পৰ্টেণ্ট প্ৰাইভেট স্পিচত কি আছিলে কথাটো বাহিৰত ওলাই আছিলে আমি শুনা পাই আছিলোঁ ঠিক আছে কিন্তু ইনাৰ স্পিচত কি এই কথাটো বাহিৰত নাহিব প্ৰাইভেট স্পিচে সেই বস্তুটো ট্ৰিগাৰ কৰি দিলে এতিয়া কেঁচুৱাটোৱে কি কৰিব মনে মনে কথা পাতিব আমি চবে মনে মনে কথা পাতোঁ যে এই বস্তুটো এনেকুৱা কৰিব লাগিব আমি জোৰকৈ নাপাতোঁ কথাখিনি মনতে লৈ আহোঁ দ্যাট ইজ কল্ড আ সাইলেণ্ট থিংকিং বা ইনাৰ স্পিচ অৰ্থাৎ একৰ্ডিং টু পিয়াজে এই প্ৰাইভেট স্পিচে কি ডেভেলপ কৰে আমাৰ ইনাৰ স্পিচক ডেভেলপ কৰে এক্সাম্পল এটা দিছোঁ মই ইয়াতে ঠিক আছে এটা ফিগাৰ মই ইয়াতে প্ৰভাইড কৰি দিছোঁ দিছ ইজ দ্য ফিগাৰ ইয়াতে কি কৰি আছে কেঁচুৱাটোৱে মানে পাজল এটাক সলভ কৰিব চেষ্টা কৰি মানে কথা পাতি পাতি যে এইটো ইয়াতে হ'ব এই ফিগাৰটো ইয়াতে বহিব এই চিম্বলটো ইয়াতে বহিব এনেধৰণৰ দিছ ইজ কল্ড দ্য প্ৰাইভেট স্পিচ আই হোপ আপোনালোকে গম পালে অ'কে নেক্সট লেংগুৱেজ এণ্ড থট এই অলপ আগতে যিটো ক'লোঁ এইটোৱে প্ৰাইভেট স্পিচৰ কথাটোৱে আছে একৰ্ডিং টু পিয়াজে কি চৰি মানে বাৰে বাৰে মই পিয়াজে কৈ আছোঁ ভাইগটস্কি হ'ব ভাইগটস্কি কি হ'ব যে ভাইগটস্কিয়ে কৈছিলে যে লেংগুৱেজে এটা মেজৰ ৰ'ল প্লে কৰে কিহত থিংকিং প্ৰচেছত অৰ্থাৎ লেংগুৱেজ আৰু থিংকিং কিন্তু বেলেগ বেলেগ বস্তু নহয় দুয়োটাক কি কৰে ইনফ্লুৱেঞ্চ কৰে আপোনাৰ যদি লেংগুৱেজটো ভাল হয় আপোনাৰ থিংকিং প্ৰচেছটো ভাল হ'ব আৰু আপোনাৰ যদি থিংকিংটো ভাল হয় আপোনাৰ লেংগুৱেজটো কি হ'ব ফ্লুৱেণ্ট হ'ব এইখিনি কথা ইয়াতে কৈছে যে চিলড্ৰেন ইউজ চেল্ফ টক while solving problems which gradually develops into internal thinking ঠিক আছে কথা পাতি 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 কি কৰিলে ইণ্টাৰনেল থিংকিং লৈ ডেভেলপ হ'ল এইটো আছিলে আমাৰ ভাইগটস্কিজ থিয়ৰী অফ কি সোচিও কালচাৰেল থিয়ৰী অফ ভাইগটস্কি ফৰ কগনেটিভ ডেভেলপমেণ্ট ইয়াতে ৰিয়েল লাইফ এক্সাম্পল যিখিনি মই দিলোঁ সেইখিনিৰ কথাই কৈছে ইয়াতে অ'কে এডুকেশ্যনেল ইম্পৰ্টেঞ্চ আছে এইখিনি আপোনালোকে পঢ়ি ল'ব কলাবৰেটিভ লাৰ্ণিং কোঅপাৰেটিভ লাৰ্ণিং ষ্টুডেণ্টছৰ ZPD ডেভেলপমেণ্ট ঠিক আছে ওকে এতিয়া আহিলে আমাৰ গেষ্টাল্ট থিয়ৰী অফ লাৰ্ণিং গিভেন বাই ওলফগেং কোহলাৰ হোৱাট ইজ গেষ্টাল্ট মানে হ'ল হোল ঠিক আছে সম্পূৰ্ণ গেষ্টাল্ট মানে কি সম্পূৰ্ণ গেষ্টাল্ট থিয়ৰী অফ লাৰ্ণিঙে কি কৈছে এই কোহলাৰে কি কৈছিলে যে বস্তু এটা আমি শিকিব গ'লে তাক ব্ৰেক কৰি কৰি শিকিব নালাগে অৰ্থাৎ ট্ৰায়েল এণ্ড ইৰৰ দি কিবা বস্তু আমি শিকিব নোৱাৰি অৰ্থাৎ ফাৰ্ষ্টত যেতিয়া আমি E.L. থৰ্ণ্ডাইকৰ বস্তু দেখিছিলোঁ তাতে কি হৈ আছিলে লাৰ্ণিংটো হ'ব কাৰণে ট্ৰায়েল এণ্ড ইৰৰ কৰি আছিলে এই কৰিব পাৰিছিলে নেকি মানে মেকুৰীটোৱে বাহিৰত ওলাবৰ কাৰণে চেষ্টা কৰিব পৰা নাই একবাৰতে ট্ৰাই কৰি থাকোঁতে বস্তুটো শিকিলে কিন্তু ইয়াতে কোহলাৰে কি কৈছে
ট্ৰায়েল এণ্ড ইৰৰ দি কেতিয়াবা আমি সলিউশন কৰিব নোৱাৰোঁ আমাৰ তাৰ কাৰণে কি লাগিব গেষ্টাল্ট লাগিব অৰ্থাৎ আমাৰ একদম মাইণ্ডটো কি থাকিব লাগিব একদম শাৰ্প থাকিব লাগিব বা আমি সাডেনলি ভাবিব লাগিব এইটোৱে আমাৰ প্ৰসেস দিস ইজ দ্য অনলি ৱে ঠিক আছে বাৰে বাৰে ট্ৰাই কৰি থাকিলেও নহ'ব তেনেহ'লে ডেফিনেটলি কিবা এটা এক্সপেৰিমেণ্ট কৰিছিলে তাৰ বেচিছতে থিয়ৰিটো দিছে হয় এক্সপেৰিমেণ্ট এটা কৰিছিলে চাই লওঁ আমি এক্সপেৰিমেণ্টটো কি আছে আগতে কি কৈছে হোৱাট ইজ গেষ্টাল্ট থিয়ৰি গেষ্টাল্ট থিয়ৰি ষ্টেটছ ডেট লাৰ্নিং অকাৰ্ছ থ্ৰু আণ্ডাৰষ্টেণ্ডিং দ্য হোল চিটুৱেশ্যন এণ্ড গেইনিং ইনচাইট মানে ছাডেনলি হোৱা আমাৰ এটা মানে স্পাৰ্ক অহাটো ৰাদাৰ দেন থ্ৰু ট্ৰায়েল এণ্ড ইৰৰৰ মেমৰাইজেশ্যন অৰ্থাৎ একৰ্ডিং টু কি গেষ্টাল্ট বা একৰ্ডিং টু কোহলাৰ যে বস্তু এটা আমি শিকিব গ'লে কি হ'ব লাগে আমাৰ ছাডেনলি আহিব লাগে থটটো আমি বাৰে বাৰে ট্ৰায়েল এণ্ড ইৰৰ কৰি থাকিলেও নহ'ব তো ডেফিনেটলি ই কিবা এটা পাৰফৰ্ম কৰিছিলে এক্সপেৰিমেণ্ট পাৰফৰ্ম কৰিছিলে কিহৰ ওপৰত চিম্পাঞ্জিৰ ওপৰত চিম্পাঞ্জিটোৰ নাম কি আছিলে আমাৰ চুলতান ঠিক আছে চুলতান আছিলে আমাৰ চিম্পাঞ্জিটোৰ নাম তো চিম্পাঞ্জিটোৰ ওপৰত কি এক্সপেৰিমেণ্ট কৰিছিলে যাৰ বেচিছত থিয়ৰি দিলে এইটো চাই লওঁ তো কোহলাৰে কি কৰিছিলে চিম্পেঞ্জি এটাক মানে পিঞ্জৰাৰ ভিতৰত সোমাই দিলে ওপৰত কি কৰিলে কেইটামান কল ওলমি দিলে কি চিম্পাঞ্জিটোৱে কি কৰিলে বাৰে বাৰে জঁপিয়াই থাকিলে কিন্তু কলটো ইমান ওপৰত আছিলে ই হাজাৰো চেষ্টা কৰক নকৰক কিয় বাৰে ট্ৰাই কৰি থাকিলেও বাৰে সি ফেইলে হৈ থাকিব ঠিক আছে মানে কলটো তাই মানে বা কিবা চুলতানে কি কৰিব জঁপিয়াইও ধৰিব নোৱাৰে কিন্তু তাতে কি আছিলে কিছুমান বক্স ভিতৰত ৰখা আছিলে ঠিক আছে তো চিম্পাঞ্জিটোৱে কি কৰিলে সি গম পালে মই বাৰে চেষ্টা কৰি থাকিলেও মই কলটো ধৰিব নোৱাৰিম মানে বা পাৰিব নোৱাৰিম তেতিয়া ই বক্স কেইটা চালে সি থট মানে থিংকিং কৰিব চেষ্টা কৰিলে যে মই যদি এই বক্স কেইটাক একেলগতে কৰোঁ তাৰ ওপৰত থিয় হৈ মই কিবা এই কলকেইটা পাৰিম নে নাই তো এইটো হৈছিল তাৰ গেষ্টাল্ট ঠিক আছে এইটো কি আছিল আমাৰ এই চিম্পাঞ্জিটোৰ সাডেন থট অৰ্থাৎ সি বাৰে ৰিপিটেড ট্ৰায়েল কৰাৰ পিছতো যেতিয়া ফেইল হৈ গ'ল তাৰ সাডেনলি এটা থট আহিলে মই যদি এই বক্স কেইটাক এনেধৰণে কি কৰোঁ সজাই দিওঁ তাৰ ওপৰত থিয় হৈ মই কি কৰিব পাৰিম কলকেইটা পাৰিব পাৰিম দিছ ৱাজ দ্য এক্সপেৰিমেণ্ট পাৰফৰ্ম বাই ওলফগেং কোহলাৰ যাৰ বেচিছত তেখেতে কি থিয়ৰি দিছিলে ইনচাইট লাৰ্ণিং অৰ্থাৎ গেষ্টাল্ট থিয়ৰি দিছিলে গেষ্টাল্ট থিয়ৰিয়ে কি কৈছিলে যে কোনো বস্তু এটাৰ লাৰ্ণিং আমাৰ পাৰ্টছত নহয় সম্পূৰ্ণৰূপে হয় ঠিক আছে থ্ৰু ইনচাইট অৰ্থাৎ সাডেনলি আমাৰ কি বস্তুটো যদি আহে তেতিয়াহে আমাৰ লাৰ্ণিংটো কমপ্লিট হ'ব ঠিক আছে তো এইটো আছিলে আমাৰ গেষ্টাল্টৰ থিয়ৰি এইখিনি আমাৰ দিয়া আছে বস্তুখিনি এক্সাম্পল কি দিছে এ ষ্টুডেণ্ট ছাডেনলি আণ্ডাৰষ্টেণ্ড দ্য মেথড টু ছল্ভ ডিফিকাল্ট মেথামেটিক্স প্ৰব্লেম আফটাৰ থিংকিং এবাউট ইট য়েছ আমাৰ হয় এইটো আমি ৰিয়েল লাইফতো ফেচ কৰিছোঁ বহুতবাৰ আমি কিবা এটা বস্তু ছল্ভ কৰিব ট্ৰাই কৰি আছিলোঁ বাট হোৱা নাই বাট ছাডেনলি কি হ'ল এইটো মনত পৰিলে যে এইটোৱে হ'ব আমাৰ মেথডটো পটককৈ আমি ছল্ভ কৰি দিব পাৰোঁ চবেই এইটো লাইফত ফেচ কৰিছে তো এইটো আছিল আমাৰ ইনচাইট লাৰ্ণিং ইজ দ্য চেজ ছাডেন ৰিয়েলাইজেশ্যন অফ দ্য চিটুৱেশ্যন অৰ প্ৰব্লেম ঠিক আছে এইকেইটা থিয়ৰি আমাৰ আছিলে কি আমাৰ লাৰ্ণিং থিয়ৰিজ আৰু বহুতখিনি আছে বাট আমাৰ চবখিনি দৰকাৰ নাই যিকেইটা আমাৰ বি এডৰ বা এণ্ট্ৰেঞ্চৰ কাৰণে যিখিনি আমাৰ প্ৰয়োজন আছিলে আই হোপ আপোনালোকে গম পালে মই একবাৰ ৰিভিজন কৰি দিওঁ থিয়ৰিকেইটা আমি কি পঢ়িলোঁ চ' ফাৰ্ষ্ট থিয়ৰি আমি কি পঢ়িলোঁ ফাৰ্ষ্ট থিয়ৰি আমি পঢ়িছিলোঁ থৰ্নডাইকছৰ এক্সপেৰিমেণ্ট যাৰ নাম কি আছিলে আমাৰ ট্ৰায়েল এণ্ড ইৰৰ থিয়ৰি য'ত কিহৰ ওপৰত এক্সপেৰিমেণ্ট কৰা হৈছিলে এটা কেটৰ ওপৰত এক্সপেৰিমেণ্ট কৰা হৈছিলে ঠিক আছে কিহৰ ওপৰত বেচিছ আছিলে SR থিয়ৰি অৰ্থাৎ ষ্টিমুলাছ দিয়া হৈছিলে ষ্টিমুলাছৰ বেচিছত কেটটোৱে কি কৰিছিলে ৰেছপন্স কৰিছিলে যাৰ থ্ৰু দি আমাৰ কি হৈছিলে লাৰ্ণিং ডেভেলপ হৈছিলে ঠিক আছে এইটো এটা আছিল বিহেভিয়াৰিজম থিয়ৰি যাত তিনিটা ল দিয়া হৈছিলে ল অফ ৰেডিনেছ ল অফ এক্সাৰচাইজ এণ্ড ল অফ ইফেক্ট দেন আমাৰ কি আহিলে কণ্ডিশ্যনিং থিয়ৰি ফাৰ্ষ্ট কণ্ডিশ্যনিং থিয়ৰি আমাৰ কি ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰি কাৰ ইভেন পেভলভৰ ইয়াতে কি কৰা হৈছিলে ইয়াতে ডগৰ চেলিব্ৰেশ্যন অৰ্থাৎ এইটোও কি আছিলে SR থিয়ৰিৰ ওপৰত বেচিছ আছিলে ষ্টিমুলাছটো কোনটো আছিলে ষ্টিমুলাছ আছিলে ফুড ৰেছপন্স কি আছিলে তাৰ চেলাইভা বা ষ্টিমুলাছ কি হৈ গ'ল পিছত বেল হৈ গ'ল ৰেছপন্সটো কি আছিলে ইয়াতে চেলাইভা ইয়াতে কি আছিলে নিউট্ৰেল ষ্টিমুলাছক নেচাৰেল ষ্টিমুলাছৰ সৈতে কম্বাইন কৰি ইয়াতে ষ্টাডি কৰা হৈছিলে ঠিক আছে থাৰ্ড আমাৰ কি আছিলে ইয়াতে আছিলে আমাৰ অপাৰেণ্ট কণ্ডিশ্যনিং থিয়ৰি এইটো আমাৰ কি বিহেভিয়াৰিজমৰ ওপৰত আছিলে এইটো কাৰ আছিলে এইটো আছিলে আমাৰ BF স্কিনাৰৰ ইয়াতে কি কৰিছিলে ৰেটৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছিলে ইয়াতে ষ্টিমুলাছ দিয়া হোৱা নাই কাৰণ ইয়াতে কি হৈছিলে ৰেছপন্স আগতে কি হৈছিলে ৰেছপন্সটোৱে কি লিড কৰিছিলে কনজিকুৱেঞ্চ ঠিক আছে যে মই এনেধৰণে ৰেছপন্স কৰিলে কি হ'ব পাৰে কনজিকুৱেঞ্চ এইটো হ'ব পাৰে এটা এক্সপেৰিমেণ্ট কৰিছিলে পজিটিভৰ কাৰণে এটা এক্সপেৰিমেণ্ট কৰিছিলে নিগেটিভৰ কাৰণে পজিটিভে কি কৰে বস্তুখিনি হোৱাৰ চান্সেছখিনি আৰু বঢ়াই দিয়ে নিগেটিভে কি কৰিব পাৰে লাহে বস্তুখিনিক ৰিডিউচ কৰি দিব পাৰে ঠিক আছে দেন আমি কি পঢ়িলোঁ পিয়াজেছ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰি পিয়াজে কি কৈছিলে ইয়াতে কিছুমান বস্তু কৈছিলে এছিমিলেশ্যন একমোডেশ্যন
তাৰপিছত কি আছিল আমাৰ ইয়াতে স্কিমা, ঠিক আছে, ইকুইলিব্ৰেশ্যন, এইখিনি আমি পঢ়িলোঁ। তাৰপিছত আমি কি পঢ়িলোঁ, পিয়াজেৰ আমি থিয়ৰী পঢ়িলোঁ, কিহৰ ওপৰত, পিয়াজেৰ থিয়ৰী অন কগনিটিভ ডেভেলপমেণ্ট। চাৰিটা ষ্টেজত আমাৰ কি হয়, যে আমাৰ ডেভেলপমেণ্ট হয় কিহৰ, মানসিক ডেভেলপমেণ্ট বা মানসিক বিকাশ হয়, ঠিক আছে, যাৰ চাৰিটা ষ্টেজক কি কৰা হয়, SPCF। কেনেদৰে মনত ৰাখিব, চাম পিপল কাণ্ট ফ'কাছ, ঠিক আছে, SPCF, চাম পিপল কাণ্ট ফ'কাছ। অ'কে, নেক্সট আমাৰ কি আহিলে, আমি কোনটো শিকিলোঁ, লেভ ভাইগৰ্স্কিৰ বিষয়ে শিকিলোঁ। লেভ ভাইগৰ্স্কিৰ কোনটো থিয়ৰী আছিলে আমাৰ, ছ'চিঅ' কালচাৰেল থিয়ৰী, য'ত কি কৈছিলে যে ষ্টুডেণ্ট এটা বা কেঁচুৱা এটা লাৰ্ণিং কেতিয়া ডেভেলপ হয়, যদি ইণ্টাৰেকশ্যন হয় কিহৰ সৈতে, ছ'চাইটি বা এনভাইৰমেণ্টৰ সৈতে বা কালচাৰৰ সৈতে। ইয়াতে ZPD আছিলে, ZPD মানে কি কৈছিলে, সেইটো জ'ন য'ত আপোনাৰ নিজৰ মানে আপুনি যিখিনি নিজে কৰিব পাৰে আৰু কাৰোবাৰ এজনৰ হেল্প লৈ কৰিব পাৰে, এইটো ডিফাৰেঞ্চক আমি কি কৈছিলোঁ, ZPD কৈছিলোঁ। তেতিয়া আমাৰ তাৰপিছত কি আহিছিলে, মোৰ নলেজেবল আদাৰ, অৰ্থাৎ এজন পাৰ্চন বা এটা টেকন'লজি যিটো আপোনাতকৈ বেছি জানে আৰু আপোনাৰ লাৰ্ণিং কনষ্ট্ৰাকশ্যনত হেল্প কৰিব পাৰে। তাৰপিছত স্কেপ ফল্ডিং শিকিলোঁ। স্কেপ ফল্ডিং কি আছিলে, টেম্পৰাৰী ছাপৰ্ট, ঠিক আছে। প্ৰাইভেট স্পীচ মানে নিজে নিজে কথা পাতি নিজক গাইড কৰা, কেঁচুৱাবোৰে কৰে এইটো, ঠিক আছে। তাৰপিছত লেংগুৱেজ এণ্ড থট আমি ক'লোঁ, লেংগুৱেজে থটক ইনফ্লুৱেঞ্চ কৰে, থটে লেংগুৱেজক ইনফ্লুৱেঞ্চ কৰে। দেন আমি কি শিকিলোঁ, ইয়াতে গেষ্টেল থিয়ৰী শিকিলোঁ। গেষ্টেল থিয়ৰীত আমি কি শিকিলোঁ, যে বস্তু এটা লাৰ্ণিং হ'বৰ কাৰণে বাৰে বাৰে ট্ৰায়েল এণ্ড এৰৰ কৰি থাকিব নালাগে, ছাডেনলি আমাৰ বস্তুটো এজ এ হোল লাৰ্ণিং ক্ৰিয়েট কৰিব পাৰে, ঠিক আছে। চ' এতিয়া আমি কুৱেশ্যনলৈ মুভ কৰোঁ। ভিডিঅ'টো অলপ ডাঙৰেই হ'ব, কিয়নো ইয়াতে থিয়ৰী কেইটা ডিছকাছ কৰা হ'ল আৰু আপোনাৰ এই কুৱেশ্যন কেইটাও ডিছকাছ কৰা হ'ব। অ'কে, কুৱেশ্যন বেচিছ কৰা হৈছে লাৰ্ণিং থিয়ৰিজৰ ওপৰত। অ'কে, ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াতে কি কৈছে, মই কুৱেশ্যনছ কেইটা মানে ৰেণ্ডমলি মিক্স কৰি দিছোঁ যাতে আপোনালোকৰ পেটাৰ্ণটো গম নাপায়। According to Piaget, a child's ability to understand conservation develops during which stage? Conservation মানে কি কৈছিল অলপ আগতে, যে বস্তু এটা শ্বেপ চাইজ চেঞ্জ হ'লেও তাৰ ভেলু চেম থাকিব পাৰে। কিমানত হৈছিলে এইটো, কংক্ৰিট অপাৰেশ্যনৰ ষ্টেজত, থাৰ্ড ষ্টেজ আছিলে, 7 পৰা 11 ইয়াৰ্ছলৈকে এইটো ডেভেলপ হয়। অ'কে, থৰ্ণডাইকৰ ট্ৰায়েল এণ্ড এৰৰ থিয়ৰীত কি কৈছিলে, লাৰ্ণিং ইজ এক্সপ্লেইনড এজ, কি ছাডেনলি হৈছিলে, নহয়। থৰ্ণডাইকে কি কৈছিলে ট্ৰায়েল এণ্ড এৰৰ থিয়ৰীত, যে ষ্টিমুলাছ এণ্ড ৰেছপন্সৰ ওপৰত থিয়ৰী বেচিছ কৰি এক্সপিৰিয়েঞ্চৰ থ্ৰু দি কি হয় আমাৰ লাৰ্ণিংটো ডেভেলপ হয়। অ'কে, থাৰ্ড কুৱেশ্যনলৈ মুভ কৰোঁ। কুৱেশ্যন নম্বৰ 3 কি কৈছে, এ চাইল্ড হু মডিফাইজ এন এক্সিষ্টিং আইডিয়া আফটাৰ এনকাউণ্টাৰিং এ নিউ এক্সপিৰিয়েঞ্চ ইজ ডেমনষ্ট্ৰেটিং হুইচ পিয়াজে কনচেপ্ট। অৰ্থাৎ কি কৰিলে, পুৰণা যিটো এক্সিষ্টিং স্কিমা আছিলে সেইটো কি কৰিলে, ৰিপ্লেচ কৰিলে বা কি কৰিলে, চেঞ্জ কৰিলে আফটাৰ নতুন এটা এক্সপিৰিয়েঞ্চ পোৱাৰ পিছত। এইটো কি আছিলে আমাৰ একমডেশ্যন। একমডেশ্যন ইজ দ্য প্ৰচেছ, যেতিয়া কি কৰে কেঁচুৱাটোৱে নতুন এটা মানে বস্তু এনকাউণ্টাৰ কৰিলে পুৰণা স্কিমাটোক কি কৰে, মডিফাই কৰে। অ'কে, এজাৰ্চন এণ্ড ৰিজন কি কৈছে, লেভ ভাইগৰ্স্কি বিলিভ ডেট social interaction plays an important role in cognitive development. Yes, it is true. Societyৰ বা social instructioner আমাৰ বহুত দৰকাৰ আছে কগনিটিভ থিয়ৰীৰ ডেভেলপমেণ্টৰ কাৰণে। নেক্সট ৰিজন কি কৈছে, চিলড্ৰেন ডেভেলপ হাই মেণ্টেল ফাংচনছ থ্ৰু ইণ্টাৰেকশ্যন উইথ মোৰ নলেজেবল ইণ্ডিভিজুৱেল। ইট ইজ অলছ' ট্ৰু, হয়নে নহয়? ডেফিনেটলি সিহঁতৰ যিটো নলেজ বা সিহঁতৰ যিটো আণ্ডাৰষ্টেণ্ডিং সেইটোত কেতিয়া ডেভেলপ হয়, একৰ্ডিং টু ভাইগৰ্স্কি, যেতিয়া সিহঁতে মোৰ নলেজেবল আদাৰ্ছৰ সৈতে কি কৰে, ইণ্টাৰেকশ্যন কৰে। তেনেহ'লে বহুত এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। তেনেহ'লে কোনটো হ'ব, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ। পেভলভছ ক্লাছিকেল কণ্ডিশ্যনিং, পেভলভছৰ এক্সপেৰিমেণ্ট কোনটো আছিলে, কুকুৰৰ এক্সপেৰিমেণ্টটো, কুকুৰৰ চেলিব্ৰেশ্যনৰ ওপৰত কি কৈছে, ইন পেভলভছ ক্লাছিকেল কণ্ডিশ্যনিং এক্সপেৰিমেণ্ট দ্য বেল বিকাম। বেলটো কি আছিলে ফাৰ্ষ্টত, বেলটো আছিলে আমাৰ নিউট্ৰেল ষ্টিমুলাছ বিফ'ৰ কণ্ডিশ্যনিং, অৰ্থাৎ বেলটোক বজোৱাৰ আগতে সেইটো কি এজ এ নিউট্ৰেল ষ্টিমুলাছ এক্ট কৰি আছিলে। বেলটো জাষ্ট তাতে ওলমি আছিলে, বজাতো নাই, হয়নে নহয়? তাৰপিছতে তাক কণ্ডিশ্যন কৰা হ'ল। কুৱেশ্যন নম্বৰ 6 কি কৈছে, হুইচ ক্লাছৰুম প্ৰেক্টিছ বেষ্ট ৰিফ্লেক্স কনষ্ট্ৰাক্টিভিষ্ট লাৰ্ণিং। কনষ্ট্ৰাক্টিভিষ্ট কি, কনষ্ট্ৰাক্টিভিজম, অৰ্থাৎ য'ত কি হয় নিজে নিজৰ লাৰ্ণিংটো কি কৰা হয়, ক্ৰিয়েট কৰা হয়। তো কোনটো হ'ব, ষ্টুডেণ্ট এক্টিভলি এক্সপ্ল'ৰ প্ৰব্লেমছ এণ্ড ক্ৰিয়েট দেয়াৰ অ'ন আণ্ডাৰষ্টেণ্ডিং, অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ আমি। কুৱেশ্যন নম্বৰ 7 কি কৈছে, কোহলাৰ এক্সপেৰিমেণ্ট উইথ চিম্পাঞ্জিজ supported the idea that learning can occur through। কেনেকৈ লাৰ্ণিং অকাৰ হয়, কোহলাৰে কি কৈছিলে, লাৰ্ণিং ছাডেনলি অকাৰ হয় বাই ডেভেলপিং ইনচাইট, অৰ্থাৎ অপশ্যন চি ছাডেন আণ্ডাৰষ্টেণ্ডিং অফ ৰিলেশ্যনশ্বিপছ। নেক্সট কি কৈছে, একৰ্ডিং টু স্কিনাৰ এ বিহেভিয়াৰ ফল'ড বাই এ প্লিজেণ্ট কনজিকুৱেঞ্চ ইজ লাইকলি টু, কোনো এটা প্লিজেণ্ট কনজিকুৱেঞ্চ অৰ্থাৎ আপোনাৰ কাৰণে বস্তুটো ভাল, তেনেহ'লে এইটো কি হ'ব,
মই অলপ আগতে ক'লোঁ যদি প্লিজেণ্ট কনচিকুৱেঞ্চ হয় তেনেহ'লে বস্তুটো কি হ'ব বাঢ়ি যাব ডেট ইজ আৰু বেছিকৈ হ'ব ধুনীয়াকৈ আপুনি যদি কাৰোবাক এটা ৰিৱাৰ্ড দিছে ভাল ৰিজাল্ট কৰাৰ কাৰণে সি নেক্সটৰ পৰা আৰু কি ট্ৰাই কৰিব যে মই আৰু ভালকৈ ৰিজাল্ট কৰিম যাতে আৰু মই আৰু বেছি ৰিৱাৰ্ড পাওঁ হয়নে নহয় অ'কে কুৱেশ্যন নম্বৰ 9 কি কৈছে এ টিচাৰ প্ৰভাইডছ হিণ্টছ টু ষ্টুডেণ্টছ while solving difficult problems and gradually remove support this is an example of কি কৰা হ'ল আগতে আপুনি কি কৰিলে সহায় কৰিলে আৰু যেতিয়া মানুহজন বা কেঁচুৱাটোৱে নিজে নিজে সলভ কৰা ষ্টাৰ্ট কৰিলে আপুনি লাহে লাহে কি কৰিলে ছাপৰ্টটো দিয়া ষ্টপ কৰি দিলে দিছ ইজ এন এক্সাম্পল অফ স্কেফোল্ডিং লেবাইগস্কিৰ হিচাপত হয়নে নহয় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 10 কি কৈছে হুইচ ষ্টেটমেণ্ট কাৰেক্টলি ডিছক্ৰাইবছ পিয়াজেছ কনচেপ্ট অফ স্কিমা স্কিমা মই কি কৈছিলোঁ স্কিমা ইজ এ মেণ্টেল ষ্ট্ৰাকচাৰ আগৰ পৰা থকা ষ্ট্ৰাকচাৰ হয়নে নহয় তেনেহ'লে কোনটো হ'ব ইয়াতে এ মেণ্টেল ফ্ৰেমৱৰ্ক ইউজ টু অৰ্গেনাইজ নলেজ য়েছ স্কিমা ইজ এ মেণ্টেল অৰ এক্সিষ্টিং ষ্ট্ৰাকচাৰ দেট ইজ ইউজ টু অৰ্গেনাইজ দ্য নলেজ কুৱেশ্যন নম্বৰ 11 কি কৈছে According to Vygotsky, the gap between what a learner can do independently and what they can do with the guidance কি হয় এটো the gap is known as the zone of proximal development option D is the correct answer next question number 12 কি কৈছে a child calls a cow a dog because both have four legs according to Piaget the mistake shows এটা কি কৰিলে কাওক এটা কুকুৰ বুলি ক'লে কিয়নো দুয়োটাৰে কি আছিলে চাৰিটা লেগ আছিলে তেনেহ'লে এইটো কি কোনটোক বুজাইছে এইটো এছিমিলেশ্যনক বুজাইছে হয়নে নহয় কেঁচুৱাটোৱে কি কৰিছিলে এছিমিলেট কৰিব চেষ্টা কৰি আছিলে কাৰণ তাৰ মূৰত আগৰ পৰাই কি আছিলে ডগৰ স্কিমা আছে ডগৰ স্কিমাটো কি আছিলে যে ডগৰ চাৰিটা লেগ থাকে তো ডেফিনেটলি সি কাউটোক দেখিলেও কি ক'ব কাউটোৰো চাৰিটা লেগ আছে সি ক'ব যে এইটো এটা ডগ চ' দিছ ইজ এন এক্সাম্পল অফ কোনটো অপশ্যন চি এছিমিলেশ্যন নেক্সট কুৱেশ্যন কি কৈছে হুইচ অফ দ্য ফলোয়িং এক্সাম্পলছ ৰিপ্ৰেজেণ্ট নেগেটিভ ৰেইনফৰ্চমেণ্ট অৰ্থাৎ নেগেটিভ ৰেইনফৰ্চমেণ্ট কোনটো হ'ব ৰেইনফৰ্চমেণ্ট বাট ইন দ্য নেগেটিভ চেন্স ঠিক আছে কোনটো হ'ব পাৰে ষ্টুডেণ্ট ৰিচিভছ প্ৰেইজ ফ্ৰম কমপ্লিটিং হোমৱৰ্ক এইটোতো পজিটিভ হৈ গ'ল ষ্টুডেণ্ট লুজেছ প্লে টাইম ফৰ ডিষ্টাৰ্বিং দ্য ক্লাছ নহয় এইটোতো নেগেটিভ কি হৈ গ'ল পানিছমেণ্ট হৈ গ'ল অপশ্যন চি হ'বনে নাই চাওকচোন অপশ্যন চি হ'ব এ টিচাৰ ৰিমুভছ এক্সট্ৰা হোমৱৰ্ক ৱেন ষ্টুডেণ্টছ পাৰফৰ্ম ৱেল অৰ্থাৎ ষ্টুডেণ্টজনে কি কৰিলে পাৰফৰ্ম ভালকৈ কৰিলে ষ্টুডেণ্টছবিলাকে তো ডেফিনেটলি কি কৰিলে টিচাৰজনে এক্সট্ৰা হোমৱৰ্ক কি কৰি দিলে নাইকিয়া কৰি দিলে যে তোমালোকে ভাল পাৰফৰ্ম কৰিছা তোমালোকক আৰু হোমৱৰ্ক নিদিওঁ তো ডেফিনেটলি কি হ'ব এইটো এটা নেগেটিভ ৰেইনফৰ্চমেণ্ট হ'ব কেনেধৰণে তো ডেফিনেটলি ষ্টুডেণ্টবিলাকে কি কৰিব নেক্সটৰ পৰা ছাৰে তাৰমানে আমি যদি ভালকৈ কুৱেশ্যনকেইটা কৰি লৈ আহোঁ ভালকৈ হোমৱৰ্ককেইটা যদি কৰি লৈ আহোঁ ছাৰে কি কৰিব আমাক কমকৈ হোমৱৰ্ক দিব ঠিক আছে থৰ্নডাইকছ ল অফ ইফেক্ট ছাজেষ্ট ল অফ ইফেক্টে কি কয় কি কৈছিলে যে কোনো এটা বিহেভিয়াৰ ষ্ট্ৰং হ'ব যদি এইটো আপোনাৰ কাৰণে ভাল হয় আৰু বিহেভিয়াৰ ডিক্ৰিজ হ'ব যদি এইটো আপোনাৰ কাৰণে বেয়া হয় তেনেহ'লে বিহেভিয়াৰ ফলোড বাই ছেটিছফাইং আউটকামছ বিকাম ষ্ট্ৰংগাৰ অ'কে নেক্সট এজাৰশ্যন ৰিজন কুৱেশ্যন নম্বৰ 15 কি কৈছে প্ৰাইভেট স্পীচ এজাৰশ্যন প্ৰাইভেট স্পীচ প্লেজ এন ইম্পৰ্টেণ্ট ৰ'ল ইন চিলড্ৰেনছ কগনিটিভ ডেভেলপমেণ্ট একৰ্ডিং টু ভাইগটস্কি ডেফিনেটলি ইট ইজ ট্ৰু ৰিজন কি কৈছে প্ৰাইভেট স্পীচ হেল্পছ চিলড্ৰেন ৰেগুলেট দেয়াৰ অ'ন থিংকিং এণ্ড বিহেভিয়াৰ য়েছ ইট ইজ অলছ' ট্ৰু এণ্ড বোথ আৰ ইমপ্লাইং ইচ আদাৰ এণ্ড ৰিজনে কি কৰিছে এজাৰশ্যনক ভালকৈ ছেটিছফাই কৰিছে দেট ইজ বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ কাৰেক্টলি এক্সপ্লেইনছ মানে এ ঠিক আছে আই হোপ আপোনালোকে কুৱেশ্যনকেইটা এতিয়া ছল্ভ কৰিব পাৰিছে থিয়ৰিকেইটা ভালকৈ অলপ চাই ল'ব থিয়ৰিকেইটা ভালকৈ চালে আপোনালোকে PDF টো পাই যাব আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাব বস্তুখিনি থিয়ৰিকেইটা আগতে ধুনীয়াকৈ পঢ়ি ল'ব অট'মেটিকেলি আপুনি যিকোনো থিয়ৰিৰ মানে লাৰ্ণিং থিয়ৰিৰ যদি কুৱেশ্যনছ আহে কুৱেশ্যনছকেইটা বেছি টাফ নহয় বাট থিয়ৰিটিকেল বেচিছ থাকে চ' এইখিনি আপোনালোকে ডাইৰেক্টলি ছল্ভ কৰিব পাৰিব ঠিক আছে কুৱেশ্যন নম্বৰ 16 কি কৈছে এ চাইল্ড বিলিভছ দেট দ্য এমাউণ্ট অফ ক্লে ৰিমেইনছ দ্য ছেইম ইভেন আফটাৰ ইট ৰ'ল ইন টু এ লং থিন শ্বেপ অৰ্থাৎ ইয়াতে কি কৰিলে যে ক্লে এটা মাটিৰ বস্তু এটা বা ক্লে ঠিক আছে এইটো কি হয় কুৱেশ্যন নম্বৰ 16 ইয়াতে কি কৈছে এ চাইল্ড বিলিভছ দেট দ্য এমাউণ্ট অফ ক্লে ৰিমেইনছ দ্য ছেইম ইভেন আফটাৰ ইটছ ৰ'ল ইন টু এ লং থিন শ্বেপ অৰ্থাৎ ক্লে টুকুৰা কি কৰা হয় যদি আমি ৰ'ল কৰি বেলেগ শ্বেপো দিওঁ তথাপিও তাৰ এমাউণ্ট কি থাকিব ছেম থাকিব চ' একৰ্ডিং টু পিয়াজেট দ্য চাইল্ড হেজ ডেভেলপ দ্য কনচেপ্ট অফ কোনটোৰ কনচেপ্ট আছিলে এইটো ডেফিনেটলি এইটো আছিলে আমাৰ কনজাৰ্ভেশ্যনৰ কনচেপ্ট অৰ্থাৎ কি থাকে তাত এমাউণ্ট ছেম থাকে যদি আমি তাৰ চাইজ শ্বেপ চেঞ্জো কৰি দিওঁ এইটো কোনটো ষ্টেজত ডেভেলপ হৈছিলে থাৰ্ড ষ্টেজ দেট ইজ ইয়ৰ কংক্ৰিট অপাৰেশ্যনাল ষ্টেজ কিমানৰ পৰা কিমানলৈকে 7 to 11 লৈকে 7 to 11 ইয়াৰ্ছৰ
Question number 17 কি কৈছে, which of the following is a major difference between constructivism and behaviorism? Very very important question. কোনটো মেজৰ ডিফাৰেন্স হ'ব কনষ্ট্ৰাকটিভিজম এণ্ড বিহেভিয়াৰিজমৰ? অলপ আগতে ক'লোঁ কনষ্ট্ৰাকটিভিজমত কি হয়, কনষ্ট্ৰাকটিভিজমত নিজে নিজৰ নলেজটো কনষ্ট্ৰাক্ট কৰা হয়, আৰু বিহেভিয়াৰিজমত কি কৰা হয়, বিহেভিয়াৰৰ সৈতে আপুনি নলেজ কনষ্ট্ৰাক্ট কৰে, অৰ্থাৎ আপুনি এইটো বিহেভিয়াৰ কৰিলে এইটো নলেজ কনষ্ট্ৰাক্ট হ'ব, ঠিক আছে। দ্যাট মিনছ কোনটো হ'ব আমাৰ অপশ্যন, কনষ্ট্ৰাকটিভিজম ফ'কাছেছ অন এক্টিভ নলেজ কনষ্ট্ৰাকশ্যন হুৱাইল বিহেভিয়াৰিজম ফ'কাছেছ অন অবজাৰ্ভেবল বিহেভিয়াৰ, অৰ্থাৎ যিটো আপোনাৰ অবজাৰ্ভ কৰা হ'ব তাৰ ওপৰত বেচিছ কৰি আপোনাৰ নলেজ কনষ্ট্ৰাক্ট হ'ব একৰ্ডিং টু বিহেভিয়াৰিজম। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেই এই কুৱেশ্যনটো। কুৱেশ্যন নম্বৰ 18 কি কৈছে, এ চিম্পাঞ্জি ইন কোহলাৰ্ছ এক্সপেৰিমেণ্ট ছাডেনলি জইন ষ্টিক্স, মই অলপ আগতে ক'লোঁ দুটা এক্সপেৰিমেণ্ট কৰিছিলে, এইটো মই পাহৰি গ'লোঁ দেই, ষ্টিক্স টু ৰিচ এ বানানা, দিছ বিহেভিয়াৰ ডেমনষ্ট্ৰেটছ, অলপ মই বুজাই দিওঁ ইয়াতে, ঠিক আছে। তো কোহলাৰে কি কৈছিলে, আৰু এটা এক্সপেৰিমেণ্ট কৰিছিলে, তাত কি কৰিছিলে, কেইটামান ষ্টিক্সৰ টুকুৰা তাতে সোমাই দিয়া হৈছিলে, ঠিক আছে, জেলৰ ভিতৰত, তো মানে পিঞ্জৰাৰ ভিতৰত। তেতিয়া কি কৰিলে, এই কোহলাৰে চুলতানে এই টুকুৰাকেইটা জইন কৰি কলকেইটালৈ মানে টাচ কৰিব পৰা চিটুৱেশ্যন এটা ক্ৰিয়েট কৰিছিলে। ডেট ইজ অলছ' ছেম, তাতে বক্স ইউজ কৰিছিলে, ইয়াতে কি কৰিলে জইন কৰি কৰি মানে ডাঙৰ এটা লাঠি বনাই ল'লে, এই লাঠিকেইটা দি সি কি কৰিব পাৰে, কলকেইটা পাৰিব পাৰিলে। তো এইটোও কি আছিলে, ইনচাইটৰ ওপৰত আছিলে, ছাডেনলি হয়নে নহয়? কুৱেশ্যন নম্বৰ 19, according to Piaget, egocentrism is mainly associated with, egocentrism কিহৰ সৈতে associated হয়, which stage, কোনটো ষ্টেজ আছিলে, এইটো ছেকেণ্ড ষ্টেজ, দেট ইজ প্ৰি অপাৰেশ্যনেল ষ্টেজ। ইগ'চেণ্ট্ৰিচিজমত আমি কি কৈছিলোঁ যে কেঁচুৱা এটাই নিজৰ যিটো বিলিভ কৰে সেইটোকে লয়, মানে আনৰ কথাত বা আনৰ যিটো চিন্তাধাৰা সেইটোত সিহঁতে ফ'কাছ নকৰে, তেওঁলোকে যিটো বিলিভ কৰিব ডেট ইজ ট্ৰু, ঠিক আছে। তো এইটো আমাৰ ডেভেলপ হৈছিলে কোনটো ষ্টেজত, ডেট ইজ ইন ইয়ৰ প্ৰি অপাৰেশ্যনেল ষ্টেজ, ডেট ইজ ছেকেণ্ড ষ্টেজ, 2 to 7 years। কুৱেশ্যন নম্বৰ 20 কি কৈছে, এ টিচাৰ এনকাৰেজেছ ষ্টুডেণ্টছ টু ডিছকাছ আইডিয়াছ, ছল্ভ প্ৰব্লেমছ কোলাবৰেটলি, ৰিলেট কনচেপ্টছ উইথ প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চেছ, দিছ এপ্ৰ'চ, কোনটো হ'ব এইটো? অৰ্থাৎ কি কৰিলে, সিহঁতক ডিছকাছ কৰিব দিলে, প্ৰব্লেম ছল্ভ কৰিব দিলে কোলাবৰেট কৰি, ঠিক আছে, আৰু ৰিলেট কৰিব দিলে পুৰণা কনচেপ্টখিনিক, অৰ্থাৎ ষ্টুডেণ্টছবোৰক কি কৰা হৈছে, নিজৰ নলেজ নিজে কনষ্ট্ৰাক্ট কৰাৰ সুযোগ দিয়া হৈছে, অৰ্থাৎ যিটো ষ্টেজত নিজৰ নলেজ নিজে কনষ্ট্ৰাক্ট কৰা হ'ব, ডেট ইজ দ্য অপশ্যন, ডেট ইজ কনষ্ট্ৰাক্টিভিষ্ট লাৰ্ণিং, ঠিক আছে। টিচাৰজনে কি পাৰফৰ্ম কৰি আছে, কনষ্ট্ৰাক্টিভিজম পাৰফৰ্ম কৰি আছে। একৰ্ডিং টু পিয়াজে, ইকুইলিব্ৰেশ্যন ৰিফাৰ্ছ টু, ইকুইলিব্ৰেশ্যন কি আছিলে, বেলেঞ্চ কৰা এছিমিলেশ্যন এণ্ড একমোডেশ্যনৰ প্ৰচেছক, দ্য প্ৰচেছ অফ মেইনটেইনিং বেলেঞ্চ বিটুইন এছিমিলেশ্যন এণ্ড একমোডেশ্যন, ঠিক আছে। কুৱেশ্যন নম্বৰ 22, এ টিচাৰ আস্ক ষ্টুডেণ্টছ টু ফাইণ্ড ডিফাৰেণ্ট সলিউশ্যনছ অফ এ প্ৰব্লেম ইনষ্টেড অফ প্ৰভাইডিং ডাইৰেক্ট এনচাৰ। ইয়াতো কি কৰা হৈ আছে, মানে কোনো এটা প্ৰব্লেম আছে তাৰ ভেৰিয়াছ সলিউশ্যনছ থাকিব পাৰে, ঠিক আছে, ভেৰিয়াছ ৱেজ থাকিব পাৰে সলিউশ্যন ফাইণ্ড কৰাৰ। তো টিচাৰজনে কি কৰিলে, ষ্টুডেণ্টছবোৰক ক'লে তোমালোকে নিজে ফাইণ্ড আউট কৰা। ইট ইজ অলছ' ৰিপ্ৰেজেণ্টিং হোৱাট, কনষ্ট্ৰাক্টিভিজম। কনষ্ট্ৰাক্টিভিজমৰ ওপৰত বহুত কুৱেশ্যনছ আহে, কিয়নো পিয়াজে, লেভ ভাইগৰ্স্কি চব আমাৰ আছিলে কনষ্ট্ৰাক্টিভিষ্ট মানে চাইক'লজি, ডেট ইজ ৰেডিকেল কনষ্ট্ৰাক্টিভিষ্ট, ঠিক আছে। সিহঁতে বিলিভ কৰিছিলে যে চাইল্ডে নিজৰ নলেজ নিজে কনষ্ট্ৰাক্ট কৰিব, নিজৰ লাৰ্ণিং নিজে কনষ্ট্ৰাক্ট কৰে, সেইকাৰণে কনষ্ট্ৰাক্টিভিজমৰ ওপৰত বহুতকেইটা কুৱেশ্যনছ মই দিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 23 কি কৈছে, হুইচ অফ দ্য ফলোয়িং কেৰেক্টাৰিষ্টিক্স ইজ নট এছ'চিয়েটেড উইথ পিয়াজেছ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ, কোনটো নহয়, পিয়াজেছ কংক্ৰিট অপাৰেশ্যনেল, ডেট ইজ ইয়ৰ থাৰ্ড ষ্টেজ। থাৰ্ড ষ্টেজ আমি কি কৈছিলোঁ, কংক্ৰিট ষ্টেজ, তাত অনলি কংক্ৰিট বস্তু যিবিলাক আমাৰ এই বাস্তৱত আছে তাৰ ওপৰতে বেচিছ কৰি কি কৰিছিল, কেঁচুৱাবোৰে নলেজ কনষ্ট্ৰাক্ট কৰিছিলে। তেনেহ'লে কোনটো নহ'ব, ক্লাছিফিকেশ্যন অফ অবজেক্টছ বেছড অন মাল্টিপল এট্ৰিবিউটছ, এইটোতো হয়, ৰিভাৰ্চিবিলিটি সিহঁতে ডেভেলপ হয়। তেনেহ'লে নট কোনটো হ'ব, অপশ্যন চি, হাইপ'থেটিকেল ডিডাক্টিভ ৰিজনিং, এইটো আছিলে আমাৰ ফৰ্মেল অপাৰেশ্যনেলৰ, ডেট ইজ ফ'ৰ্থ ষ্টেজৰ এটা কনচেপ্ট, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 24, এজাৰশ্যন ৰিজনিং কি কৈছে, Thorndike's trial and error theory considers learning as the formation of SR bonds. Yes, SR, stimulus and response. Reason ki this, learning occurs through repeated attempts and successful response are strengthened. Yes, both are true. And reason is satisfying the assertion. So, enhole ete ki hobo, both A and R true and R is correctly explains A. Question number 25 ki koise, according to Vygotsky, the person who provides support গাইডেন্স টু এ লাৰ্ণাৰ, কি হ'ব তাক কি ক'ম আমি, যোনে কি কৰে ছাপৰ্ট প্ৰভাইড কৰে, গাইডেন্স প্ৰভাইড কৰে, ডেট ইজ এ মোৰ নলেজেবল আদাৰ, অৰ উই কেন চে MKO, একৰ্ডিং টু Vygotsky.
Okay, question number 26 কি কৈছে, which of the following examples best represents accommodation? Accommodation মানে কি আছিলে? Accommodation মানে আছিলে existing schema change কৰি তাতে new information fit কৰিব চেষ্টা কৰা, ঠিক আছে? তো accommodationত কি হ'ব? A child changes the idea of birds after learning that bats are mammals and not birds. Definitely bats are mammals. কিয়নো মেমেলছৰ কি আছিলে, সিহঁতে কণী নাপাৰে, ডাইৰেক্টলি কি কৰে কেঁচুৱাই কৰে আৰু সিহঁতে মিল্ক প্ৰডিউচ কৰে, ঠিক আছে? তো এইটো আইডিয়া চাইল্ডে ডেভেলপ কৰিলে যে কেৱল উৰি যোৱা বস্তু আমাৰ বাৰ্ড নহ'বও পাৰে, ঠিক আছে? তো এইটো হ'ল আমাৰ একমোডেশ্যন, অৰ্থাৎ এক্সিষ্টিং স্কিমাত কি কৰিলে চেঞ্জ কৰি বেটৰ কাৰণেও এটা নতুনকৈ স্কিমা সি বনালে। কুৱেশ্যন নম্বৰ 27 কি কৈছে, ইন পেভলভছ ক্লাছিকেল কণ্ডিশ্যনিং দ্য ডগ চেলিব্ৰেশ্যন আফটাৰ হিয়াৰিং দ্য বেল ইজ ন'ন এজ, কি হ'ব ইয়াতে? যিটো চেলিব্ৰেশ্যন মানে কুকুৰটোৰ যিটো লালটি আহি আছিলে মানে বেলটো শুনাৰ পিছত, এইটো কোনটো হ'ব? কণ্ডিশ্যন ৰেছপন্স হ'ব, হয়নে নহয়? ডেফিনেটলি কণ্ডিশ্যন কৰা হৈছে ৰেছপন্সটো, আমি বেলটো ইচ্ছাকৈ বজাইছোঁ সেইকাৰণেতো তাৰ কি আহিছে, লালটি আহিছে, হয়নে নহয়? দ্যাট ইজ অপশ্যন এ। কুৱেশ্যন নম্বৰ 28 কি কৈছে, হুইচ ষ্টেটমেণ্ট এবাউট কনষ্ট্ৰাকটিভিষ্ট টিচিং ইজ মষ্ট এপ্ৰপ্ৰিয়েট? কনষ্ট্ৰাকটিভিষ্ট টিচিঙত আমি কি কৰিব লাগে? আমি কেঁচুৱাক নিজৰ নলেজ নিজে কি কৰিব লাগে, গেইন কৰিব সুযোগ দিব লাগে। দ্যাট ইজ লাৰ্ণিং অকাৰ্ছ থ্ৰু এক্টিভ ইনভলভমেণ্ট এণ্ড প্ৰায়ৰ এক্সপিৰিয়েঞ্চেছ অফ লাৰ্ণাৰ। লাৰ্ণাৰে নিজৰ নলেজ নিজে কনষ্ট্ৰাক্ট কৰিব, দ্যাট ইজ দ্য মেইন থিয়ৰী অফ কনষ্ট্ৰাকটিভিজম। মই কুৱেশ্যনছকেইটা কেনেধৰণে সুধিব পাৰে, মানে কিমান ঘূৰাই পকাই দিব পাৰে, সেই বস্তু চবখিনিকে মই ইয়াতে এড কৰিব চেষ্টা কৰিছোঁ, ঠিক আছে? মানে কনষ্ট্ৰাকটিভিজমৰ লগত কেনেধৰণে কুৱেশ্যন কৰিব পাৰে, চ' সেইকাৰণে বাৰে বাৰে কনষ্ট্ৰাকটিভিজম আহি আছে। অ'কে, কুৱেশ্যন নম্বৰ 29 কি কৈছে, assertion, Vygotsky believed that language plays an important role in cognitive development. Yes, it is true. Reason কি কৈছে, language helps children organize their thoughts, regulate their behavior. Yes, it is also true. অর্থাৎ both A and R true and R is correctly explaining. That is option A. Both A, sorry, option A নহয়, option D হ'ব. Both A and R true and R correctly explains A. Question number 30 কি কৈছে, which of the following is not associated with Piaget's theory of cognitive development? কোনটো নহয় ইয়াতে? স্কিমা আছিলে, এছিমিলেশ্যন আছিলে, একমোডেশ্যন আছিলে, জোন অফ প্ৰক্সিমাল ডেভেলপমেণ্টটো পিয়াজেৰ নাছিলে, কাৰ আছিলে? বাইগটস্কিৰ আছিলে, ঠিক আছে? তো অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। 31 কুৱেশ্যন কি কৈছে, একৰ্ডিং টু পিয়াজে দ্য মেইন কেৰেক্টাৰিষ্টিক্স অফ দ্য প্ৰি অপাৰেশ্যনেল ষ্টেজ। প্ৰি অপাৰেশ্যনেল ষ্টেজৰ মেইন কেৰেক্টাৰিষ্টিক কি আছিলে? ছেকেণ্ড ষ্টেজ, তাত মই কি কৈছিলোঁ, চিম্বলিক ষ্টেজ আৰু ইগ'চেণ্ট্ৰিচিজম, হয়নে? তাত কেঁচুৱাই চিম্বলছৰ থ্ৰু দি বা লেংগুৱেজ ডেভেলপমেণ্ট ষ্টেজ, তাতে কি থাকে আৰু এটা পইণ্ট হ'ল ইগ'চেণ্ট্ৰিচিজম, অৰ্থাৎ সিহঁতে নিজৰ পইণ্ট অফ ভিউৰেই চব দেখিব বিচাৰে, বেলেগৰ পইণ্ট অফ ভিউক মানে সিহঁতে কনচিডাৰ নকৰে। কুৱেশ্যন নম্বৰ 32 কি কৈছে, এ চাইল্ড ছেইজ আই কেন ছল্ভ দিছ প্ৰব্লেম ইফ মাই মেথ টিচাৰ গিভছ মি স্মল হিণ্ট। অ'কে, একৰ্ডিং টু Vygotsky দ্য চিটুৱেশ্যন ইজ ৰিপ্ৰেজেণ্টিং, অৰ্থাৎ কেঁচুৱাটোৱে কি কৈছে যে মই এইটো মেথছ প্ৰব্লেম ছল্ভ কৰিব পাৰিম যদি মই মেথছ টিচাৰে কি কৰোঁ অলপ সহায় কৰি দিয়ে। অৰ্থাৎ সি কি বিচাৰি আছে, এই মানে তাৰ নিজৰ কেপাচিটি আছে, অৰ্থাৎ সি বিচাৰি আছে যে ছাপৰ্ট কৰক কোনোবাই। তো ডেফিনেটলি এইটো কি জোন অফ প্ৰক্সিমাল ডেভেলপমেণ্ট, হয়নে? অৰ্থাৎ কোনোবা এজনে তাক ছাপৰ্ট কৰিলে সি কৰিব পাৰিব, দ্যাট ইজ দ্য জোন অফ প্ৰক্সিমাল ডেভেলপমেণ্ট। আৰু কোনে ছাপৰ্ট কৰিব? মোৰ নলেজেবল আদাৰে। তাৰপিছত শিকাৰ পিছত যিটো ছাপৰ্টটো উঠাই দিব তাক আমি কি ক'ম? স্কেফল্ডিং ক'ম। অ'কে, কুৱেশ্যন নম্বৰ 33 কি কৈছে, হুইচ অফ দ্য ফলোয়িং এক্সাম্পলছ ৰিপ্ৰেজেণ্টছ পজিটিভ পানিছমেণ্ট ইন অপাৰেণ্ট কণ্ডিশ্যনিং? পজিটিভ পানিছমেণ্টৰ কথা কৈছে, ঠিক আছে? পানিছমেণ্ট বাট ইন দ্য পজিটিভ চেঞ্চ, তেনেহ'লে কোনটো হ'ব পাৰে? চাওঁ, এ টিচাৰ লজেছ কম্পিউটাৰ টাইম ফৰ ইনকমপ্লিট হোমৱৰ্ক, এইটোতো নহয়, চৰি ষ্টুডেণ্ট লজেছ, এইটোতো নহয়। কি কৈছে, এ টিচাৰ গিভছ এক্সট্ৰা এছাইনমেণ্টছ আফটাৰ এ ষ্টুডেণ্ট মিছবিহেভছ। য়েছ, এইটো এটা পজিটিভ ৰেইনফৰ্চমেণ্ট হ'বনে নাই? তাক এক্সট্ৰা এছাইনমেণ্ট দিছে, তাৰ কাৰণেতো বেয়া নহয়, সি এক্সট্ৰা এছাইনমেণ্ট কৰিব, ডেফিনেটলি নলেজটো ডেভেলপ হ'বই। ইন দ্য চেঞ্চ পানিছমেণ্ট বাট পজিটিভ ৱেত। তো অপশ্যন ডি, দ্যাট ইজ ৱাই ইট ইজ ছেইড হেয়াৰ পজিটিভ পানিছমেণ্ট। অ'কে, কুৱেশ্যন নম্বৰ 34 কি কৈছে, একৰ্ডিং টু পিয়াজে the ability of a child to understand that an object remains the same despite changes in its appearance. অৰ্থাৎ কোনো এটা বস্তু সেম থাকিব যদিও ইয়াৰ সাইজ শেপ চেঞ্জ হয়। এইটো কোনটো আছিলে আমাৰ? দ্যাট ইজ এন কনজাৰভেশ্যন আছিলে নহয়, এইটো কোনটো ষ্টেজৰ আছিলে? ইট ৱাজ ফ্ৰম কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ। কুৱেশ্যন নম্বৰ 35 কি কৈছে ইয়াতে, এজাৰশ্যন assertion কি কৈছে, constructivism encourages students to participate actively in the learning process. Yes, it is true. Constructivism views learners as an active creators of meaning based on their experiences. It is also true. অর্থাৎ দুয়োটা কি কৰিছে,
আৰু ৰিজন দুয়োটাই ছেটিছফাইড ৰিজনে এজাৰশ্যনক এক্সপ্লেইন কৰিছে অৰ্থাৎ বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ কাৰেক্টলি এক্সপ্লেইনছ এ ঠিক আছে 36 কি কৈছে ভেৰি গুড কুৱেশ্যন according to Thorndike which law explains the repeated কি practice strains learning connections কোনটো হ'ব repeated practice বাৰে বাৰে প্ৰেক্টিছ কৰি যাম বাৰে বাৰে ৰিপিট হৈ যাব that leads to law of exercise যিমান আমি প্ৰেক্টিছ কৰি যাম সিমানে আমাৰ কি হ'ব এৰৰ্ছখিনি ৰিডিউচ হৈ যাব আৰু আমাৰ প্ৰেক্টিছখিনি কি হৈ থাকিব মানে লাৰ্ণিংখিনি পাৰ্মানেণ্ট হৈ থাকিব ঠিক আছে ওকে কুৱেশ্যন নম্বৰ 37 কি কৈছে a child talks aloud while solving difficult mathematical problem and later learns to think silently according to Vygotsky this transition is from কি আছিলে আগতে বেছি জোৰে জোৰে কথা পাতি আছিলে মানে ম্যাথ প্ৰবলেম সলভ কৰাত ও এইটো ম্যাথ প্লাস হ'ব ইয়াতে মাইনাস হ'ব দেন লাহে 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 কি কৰিলে তাৰ সেই জোৰকে কথা কোৱাটো ভিতৰলৈ মানে ইনাৰ স্পিচলৈ কনভাৰ্ট হ'ল দ্যাট ইজ ইয়োৰ প্ৰাইভেট স্পিচ টু ইনাৰ স্পিচ ঠিক আছে অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ ওকে কুৱেশ্যন নম্বৰ 38 কি কৈছে Kohler's insight learning theory mainly emphasizes the role of কোনটো কৈছিলে কোহলাৰৰ মেইন থিওৰিয়ে সাডেন আন্ডাৰষ্টেণ্ডিঙৰ কথা কৈছিলে সাডেনলি বস্তু এটা আমি পটককে বুজি পাওঁ তাৰ পিছত আমি এইটো সলভ কৰিব পাৰোঁ ঠিক আছে যাক আমি ইনসাইট বুলি কৈছিলোঁ 39 কি কৈছে which classroom situation is most consistent with Piaget's constructivist view কোনটো হ'ব পাৰে চাই লওক ইয়াতে টিচাৰ গিভ ষ্টুডেণ্টছ দ্য কাৰেক্ট আনসাৰ ইমিডিয়েটলি নহয় কিয়নো পিয়াজে কি বিলিভ কৰিছিলে যে কনষ্ট্ৰাক্টিভিষ্ট ষ্টুডেণ্টছে নিজৰ নলেজ নিজে কনষ্ট্ৰাক্ট কৰিব ষ্টুডেণ্টছ এক্সপ্ল'ৰ এক্সপেৰিমেণ্ট এণ্ড ডেভেলপ দেয়াৰ অ'ন আণ্ডাৰষ্টেণ্ডিং য়েছ দিছ ইজ এ কনষ্ট্ৰাক্টিভিষ্ট ভিউ ঠিক আছে এইটো এটা কনষ্ট্ৰাক্টিভিজমৰ এক্সাম্পল হ'ব একৰ্ডিং টু পিয়াজে অ'কে কুৱেশ্যন নম্বৰ 40 কি কৈছে এ ষ্টুডেণ্ট ষ্টাডিজ হাৰ্ডাৰ বিকজ দ্য ফিয়াৰ অফ লুজিং মাৰ্কছ মটিভেটছ হিম দিছ বিহেভিয়াৰ ইজ মেইনলি এক্সপ্লেইন বাই কোনটো দি আমি এক্সপ্লেইন কৰিম এইটো এটা ষ্টুডেণ্টে কি কৰি আছে বাৰে বাৰে একদম হাৰ্ড ৱৰ্ক কৰি আছে কাৰণ তাৰ ভয় আছে যে মই যদি ফেইল কৰোঁ ঠিক আছে মই ফেইল কৰিলে মোৰ কাৰণে বেয়া হ'ব আৰু ফিয়াৰ অফ লুজিং অৰ্থাৎ এই যে তাৰ ভয় এই ভয়টোৱে তাক আৰু বেছিকৈ মটিভেট কৰি আছে এইটো কোনটো হ'ব ইনচাইট লাৰ্ণিং নহয় ক্লাছিকেল কণ্ডিশ্যনিং নহয় দেট ইজ এন এক্সাম্পল অফ অপাৰেণ্ট কণ্ডিশ্যনিং ঠিক আছে কুৱেশ্যন নম্বৰ 41 কি কৈছে according to Piaget when a child faces a situation that cannot be explained by existing schemas it creates what অৰ্থাৎ কি according to Piaget কি কৰিলে এটা চাইল্ডে এনে এটা সিচুৱেশ্যন ফেচ কৰিলে যেটো কি কৰিব নোৱাৰে এক্সিষ্টিং স্কিমাই এক্সপ্লেইন কৰিব নোৱাৰে অৰ্থাৎ মই অলপ আগতে কৈছিলোঁ কি হ'ল যে কেঁচুৱাটোৱে আগতে তাৰ কাৰণে ডগছৰ স্কিমা তাৰ মূৰত আছিলে পটককৈ সি যদি এটা স্কুৰেলক দেখা পায় স্কুৰেলক দেখা পোৱাৰ লগে লগে কি হ'ব তাৰ খেলি মেলি লাগি যাব যে এইটোতো মোৰ স্কিমাত নাই তেনেহ'লে তাৰ কি হ'ব তাৰ মূৰত কি হ'ব কনফ্লিক্ট হ'ব ঠিক আছে কনফিউজন ক্ৰিয়েট হ'ব দ্যাট ইজ ন'ন এজ কগনিটিভ কনফ্লিক্ট এই কগনিটিভ কনফ্লিক্টৰ ফলতে কি হ'ব কেঁচুৱাটোৱে নতুনকৈ আৰু এটা স্কিমা ডেভেলপ কৰিব কাৰ কাৰণে সেই স্কুৰেলটোৰ কাৰণে কিয়নো প্ৰিভিয়াছ স্কিমাত সেইটো ফিক্স হোৱা নাই কুৱেশ্যন নম্বৰ 42 কি কৈছে এ টিচাৰ এলাউ ষ্টুডেণ্টছ টু ৱৰ্ক টুগেডাৰ ডিছকাছ আইডিয়াছ ঠিক আছে এণ্ড লাৰ্ণ ফ্ৰম দেয়াৰ পিয়াৰ্ছ অৰ্থাৎ কি কৰি আছে টিচাৰ এজনে মানে ষ্টুডেণ্টছক একেলগতে হৈ একেলগতে কাম কৰি একেলগতে শ্বেয়াৰিং কৰি আইডিয়াছ লাৰ্ণিং কৰিব কৈ আছে দিছ ক্লাছৰুম প্ৰেক্টিছ ইজ মেইনলি বেছড অন কোনটোত হ'ব ডেফিনেটলি ছ'চিয়েল কনষ্ট্ৰাক্টিভিজম হ'বনে নাই এইটো ভাইগটস্কি ছ'চিয়েল কনষ্ট্ৰাক্টিভিজম ইয়াতে কি কৰি আছে ছ'চিয়েল মানে কি ইয়াতে পিয়াৰ্ছৰ সৈতে ইনফ্লুৱেঞ্চ কৰি পিয়াৰ্ছৰ সৈতে লাৰ্ণিং কৰাৰ কথা কৈ আছে ইয়াতে ৱৰ্ক টুগেডাৰৰ কথা কৈ আছে তো ডেফিনেটলি এইটো কি হ'ব ভাইগটস্কিৰ ছ'চিয়েল কনষ্ট্ৰাক্টিভিজম থিয়ৰী হ'ব অ'কে কুৱেশ্যন নম্বৰ 43 কি কৈছে একৰ্ডিং টু পিয়াজে হুইচ ষ্টেজ of cognitive development is characterized by abstract thinking, logical reasoning and the ability to form hypothesis. কোনটো আছিলে abstract এতিয়া ঠিক আছে অমূৰ্ত চিন্তন আমি বুলি ক'ব পাৰোঁ মূৰ্ত নহয় এতিয়া অমূৰ্ত চিন্তন তেনেহ'লে এইটো কি হ'ব আমাৰ লাষ্ট ষ্টেজ দ্যাট ইজ ইয়ৰ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ ঠিক আছে য'ত আমি ষ্টুডেণ্টছে কি কৰিব পাৰে হাইপোথেচিছ ক্ৰিয়েট কৰিব পাৰে কুৱেশ্যন নম্বৰ 44 কি কৈছে assertion and reason okay Vygotsky considered language as an important tool for cognitive development হয় নে নহয় ডেফিনেটলি হয় প্ৰাইভেট স্পীচ হেল্পছ চিলড্ৰেন কণ্ট্ৰল দেয়াৰ থটছ এণ্ড একশ্যনছ ডেফিনেটলি ট্ৰু অৰ্থাৎ প্ৰাইভেট স্পীচে কি কৰে চিলড্ৰেনক কণ্ট্ৰল কৰি মানে চিলড্ৰেনক সহায় কৰে টু কণ্ট্ৰল দেয়াৰ থটছ এণ্ড একশ্যনছ আৰু এইটোক ৰিপ্ৰেজেণ্ট কৰি আছে নে নাই য়েছ ডেফিনেটলি কৰি আছে তো দেট মিনছ বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ দেট ইজ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে বস্তুখিনি ধুনীয়াকৈ চাই ল'ব কুৱেশ্যনছ কিন্তু ঘূৰাই পকাই দিব ইমান সহজ কুৱেশ্যন নিদিবও পাৰে ঠিক আছে মই সেইকাৰণে বহুত ধৰণৰ কুৱেশ্যনছ ইয়াতে লৈ আহিছোঁ যাতে আপোনাৰ একদম সেই বস্তুখিনি ভালদৰে ডেভেলপ হৈ যায় কেনেধৰণে কুৱেশ্যনছখিনি আহিব পাৰে
Question number 45, in Skinner's theory, অর্থাৎ BF Skinner theory কথা কৈছে, giving a reward immediately after a desired behavior is useful because immediately after a desired behavior কিয় ইউজফুল হ'ব, কিয়নো এইটোৱে কি কৰিব, কানেকশ্যনটো ষ্ট্ৰেন্থ কৰিব কি কোনটো বিহেভিয়াৰ আৰু কনজিকুৱেঞ্চৰ, হয়নে নহয়? অলপ আগতে ক'লোঁ যেনেধৰণে আপুনি বিহেভ কৰিব সেনেধৰণৰ আপুনি কনজিকুৱেঞ্চটো পাব। কুৱেশ্যন নম্বৰ 46 কি কৈছে, এ চাইল্ড লাৰ্ণছ ডেট এ whale is not a fish after learning new scientific information and changes the previous belief. Definitely whale এটা fish নহয়, whale এটা mammal হয় নে নহয়? তো এই কি কৰিলে, এই লাৰ্ণিং কি কৰিলে, চেঞ্জ কৰিলে প্ৰিভিয়াছ বিলিভক, প্ৰিভিয়াছ নলেজক বা প্ৰিভিয়াছ স্কিমাক চেঞ্জ কৰাটোক আমি কি বুলি ক'ম, অপশ্যন বি একমোডেশ্যন। যেতিয়া প্ৰিভিয়াছ মানে এক্সিষ্টিং স্কিমাত ফিট নহ'ব, নতুনকৈ স্কিমা বা চেঞ্জ কৰা হ'ব এইটো। কুৱেশ্যন নম্বৰ 47 কি কৈছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰিন্সিপাল অফ কনষ্ট্ৰাক্টিভিষ্ট লাৰ্ণিং, অৰ্থাৎ য'ত কোনটো হ'ব, য'ত ষ্টুডেণ্ট ইনভলভ নাই, ষ্টুডেণ্টৰ এক্টিভ ৰ'ল নাই, সেইটোৱে হ'ব। লাৰ্ণাৰ্ছ এক্টিভলি ক্ৰিয়েট মিনিং, এইটো হ'ব। প্ৰায়ৰ নলেজ ইনফ্লুৱেঞ্চ লাৰ্ণিং, ডেফিনেটলি হ'ব। টিচাৰ ইজ দ্য চ'ল অথৰিটি অফ দ্য নলেজ কনষ্ট্ৰাকশ্যন, এইটোৱে হ'ব আমাৰ ভুল। অৰ্থাৎ এইটো আমাৰ এটা কনষ্ট্ৰাক্টিভিষ্ট লাৰ্ণিঙৰ কি নহ'ব, পইণ্ট নহ'ব, য'ত টিচাৰ এজনে চ'ল অথৰিটিৰ ৰ'ল প্লে কৰে। টিচাৰ ইজ নট দ্য চ'ল অথৰিটি অফ লাৰ্ণিং, ঠিক আছে। অ'কে, কুৱেশ্যন নম্বৰ 48, লাষ্ট দুটা কুৱেশ্যন আছে আৰু। এজাৰশ্যন কি কৈছে, থৰ্নডাইকছ ট্ৰায়েল এণ্ড ইৰ'ৰ থিয়ৰী গিভছ ইম্পৰ্টেঞ্চ টু ৰিপিটেড এটেম্পছ ইন লাৰ্ণিং। য়েছ, ট্ৰায়েল এণ্ড ইৰ'ৰত কি কৈছিলে, ৰিপিটেড এটেম্পছ কৰিব কৈছিলে। নেক্সট কি কৈছে, ৰিজন ইনকাৰেক্ট ৰেছপন্সেছ গ্ৰেজুৱেলি ডিছএপিয়াৰ ৱাইল ছাকচেছফুল ৰেছপন্স বিকাম ষ্ট্ৰংগাৰ। য়েছ, ইনকাৰেক্ট ৰেছপন্সেছ মানে কি আছিলে, কি কেটটোৱে এইফালে দৌৰি আছিলে ফাৰ্ষ্টত, বাট যেতিয়া সি কি কৰিলে, একজেক্টলি গম পালে যে এইটো মই মানে লিভাৰটো প্ৰেছ কৰিলেই মই ওলাই যাব পাৰিম, তেতিয়া ডেফিনেটলি ই কি কৰিলে, দৌৰাদৌৰি নকৰাকৈ ডাইৰেক্টলি সেই লিভাৰটো প্ৰেছ কৰিব বৰ্তমান। অৰ্থাৎ বোথ আৰ ট্ৰু এণ্ড এই ৰিজনে ইয়াক কি কৰে, ইমপ্লিফাই কৰে। দ্যাট ইজ বোথ এ আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। নেক্সট কুৱেশ্যন নম্বৰ 49, a chimpanzee first observed the position of boxes and then suddenly stakes them to reach a banana. According to Kohler, this behavior is কোনটো আছিলে এইটো, insightful learning, insight through sudden reconstructing of the situation. অৰ্থাৎ ফাৰ্ষ্টত কি কৰিলে আমাৰ চুলতানে বা আমাৰ চিম্পাঞ্জিটোৱে ফাৰ্ষ্টত ভাবিলে যে মই বাৰে বাৰে ৰিপিটেড এটেম্প কৰি থাকিলেও লাভ নাই, কিয়নো মই কলটোক ধৰিবই নোৱাৰিম। তো সি ভাবিলে, তাৰপিছত সি গম পালে যদি মই এই বক্সকেইটাক এৰেঞ্জ কৰোঁ উঠি যাওঁ, তেনেহ'লে মই কি কৰিব পাৰিম, কলকেইটা পাৰিব পাৰিম। এণ্ড দিছ ইজ গিভ দ্য ৰিজন ফৰ ইনচাইটফুল লাৰ্ণিং। অ'কে, লাষ্ট কুৱেশ্যন নম্বৰ 50 কি কৈছে, হুইচ টিচিং মেথড বেষ্ট ৰিপ্ৰেজেণ্টছ দ্য কম্বাইণ্ড আইডিয়াছ অফ পিয়াজে এণ্ড ভাইগটস্কি। কোনটো টিচিং মেথড হ'ব, অৰ্থাৎ যিটো কি হ'ব, কোলাবৰেশ্যন, কনষ্ট্ৰাকশ্যন, গাইড দিয়া হ'ব, ঠিক আছে, এক্সপ্ল'ৰ কৰা হ'ব। অৰ্থাৎ যিটোত আমাৰ কি হ'ব, ষ্টুডেণ্টছে নিজে নিজৰ মানে নলেজ কনষ্ট্ৰাকশ্যন কৰাৰ কাৰণে ট্ৰাই কৰিব। চাই লওঁ কোনটো আছে, টিচাৰ চেণ্টাৰ্ড নহয়, লাৰ্ণিং, অপশ্যন বি, লাৰ্ণিং থ্ৰু এক্সপ্ল'ৰেশ্যন, কোলাবৰেশ্যন এণ্ড গাইডেড ছাপৰ্ট, য'ত টিচাৰে গাইডো কৰিব, ষ্টুডেণ্টে এক্সপ্ল'ৰো কৰিব, ষ্টুডেণ্টে কোলাবৰেটলি অৰ্থাৎ সমনীয়াৰ সৈতে কোলাবৰেট কৰিও কি কৰিব, লাৰ্ণিং কনষ্ট্ৰাকশ্যন কৰিব। এইটোৱেতো আমাৰ কোনে কৈছিলে, পিয়াজে আৰু ভাইগটস্কি কৈছিলে, কিয়নো দে আৰ দ্য ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট, অৰ্থাৎ সিহঁতে কনষ্ট্ৰাকটিভিজম থিয়ৰী প্ৰমোট কৰিছিলে। তো এই 50টা কুৱেশ্যন আমি লৈ আহিছিলোঁ, লগতে আমি থিয়ৰীখিনি ডিছকাছ কৰিলোঁ। ভিডিঅ' ডাঙৰ হ'ল, ঠিক আছে। চ' আপোনালোকে ফাৰ্ষ্টত ভিডিঅ' মানে থিয়ৰিজখিনি ধুনীয়াকৈ পঢ়ি ল'ব, যিকোনো কুৱেশ্যন আপোনাৰ থিয়ৰীৰ পৰা আহিলে আপোনালোকে ছল্ভ কৰিব পাৰিব, ঠিক আছে। মই সেইকাৰণে পিকচাৰ সহ দিছোঁ বস্তুখিনি, আৰু বহুতখিনি ইয়াতে ইনফৰ্মেশ্যন দিয়া হৈছে। আৰু এইটো ভিডিঅ'ত আপোনাৰ PDF-টো পাবৰ কাৰণে ডেছক্ৰিপশ্যন বক্সত লিংক থাকিব, তাৰ থ্ৰুদি আপোনালোকে টেলিগ্ৰাম জইন কৰি ল'ব। তাতে আগৰ PDF যিমান আছে, যিমান ক্লাছ কৰোৱা হৈছে, চব PDF আপোনালোকে পাই যাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আগন্তকো মই ভিডিঅ'ছ কিছুমান আনিম, ঠিক আছে। চ' থেংক ইউ।